Good evening, Reiki Angel. আজি আমি second degree second classত আহিছো আমি second degree second classত আজি মই শিকাম আপোনালোকক আজি লাইভ আমি সবে একেলগে ওয়াটার চার্জিং কৰিম ওয়াটার চার্জিং সবে শিকিছে কিন্তু second degree কেনেকৈ কৰিম হেতু শিকাম আৰু স্যান্ডউইচ মন্ত্ৰটো শিকাম মই যদি একেদিনাই সব শিকাই দিও তেতিয়ালে মোৰ লগত আপোনালোক আকৌ ক্লাস বন্ধ হৈ যাব বেয়া লাগিব সেইকাৰণে লাহে লাহে যাম আমি হয়নে লাহে লাহে গলে ভালে দিবি লিলি বাইদেউ আহিছে নাই আজি ক্লাছত জয়েন কৰিম বুলি কৈছিলে তেওঁ তাইছো ৰবা না আহা নাই দিলকে তেওঁ কৈছিলে মোক লিংক দিব দিয়া নাই আৰু নীলিমা আহিছা ন নীলিমা পালে আজি সব মানে সকলোখিনি যদি আহিছে মই ক্লাস স্টার্ট কৰিম সেহেকি আৰু চকুৰে ডিস্টেন্স সিলিং কোনে কোনে কৰিব পাৰিছে ককচোন এটা এটা আনমিউট হয় যেতিয়ালৈকে সকলো নাহে তেতিয়ালৈকে ডিস্টেন্স সিলিং নতুন সকলে কৰিব পাৰিছে নে কিবা ডাউট আছে নেকি পাৰিছো বাইদেউ পাৰিছা শুনা কৰিছো আৰু মানে কৰিছো আৰু কৰিছো আৰু নহয় কৰি থাকিবা কোনো পাৰফেক্ট হৈ নাহে ময়ো প্ৰথমতে সেহেকি চকুৰে কি একো গম পোৱা নাছিলো কিমান দিন প্ৰেক্টিস কৰাৰ পাছতে ইমাজিন কৰি এতিয়া সেহেকি চকুৰে ইউজ কৰিব পৰা হৈছো প্ৰথম দিনাখন ভয় নাখাবা কৰি যাবা ভুলে শুদ্ধই কৰি যাবা লজিক নলগাবা হা বাইদেউ এটা কথা সুধো হেৰি নহয় মানে সববোৰ মানে অৰা ক্লিনিং কৰিবলৈ কৈছিলে ন সববোৰ ইমাজিনাৰি কৰিম নে কি মানে হাতবোৰ যে আপুনি এনেকে দেখাইছে থবলে ইমাজিন কাৰণ সববোৰ মানে মনতে ভাবি লৈ সূক্ষ্ম ৰূপত তেওঁ কানি ললা ডাঙৰ মানুহ সূক্ষ্ম ৰূপত আনি লৈ ইমাজিন কৰিবা প্ৰথমতে অৰাটো তেওঁৰ বডিৰ পৰা অৰাটো একদম এনেকে ফিল কৰি কেনে টানিবা ফিল কৰি কাপিং কৰিবা পেলাবা কাপিং কৰিবা 11 টাইমছ আৰু এনেকুৱাকে কৰিবা যেন একদম তুমি টানি 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 লেতেৰা বিলাক লৈ আহিছা কাপিং কৰি পেলাই দিলা তাৰ পিছত 12 পইণ্ট আৰু অৰাটো সদায় কৰিব নালাগে সপ্তাহত দুটা তিনটা কৰিলেই হ'ব তেনিবা আজি অঞ্জু অহা নাই অঞ্জু অহা নাই ন গম পাইছে নে কলটা কৰিও নি গম পাইছে চাগে কল এটা কৰিব পাৰা আৰু লিলি বাইদেউ আহিম কৈছিলে মোক কাঠনি ফোন কৰিছিলে এবাৰ মই কল কৰি দিওঁ ৰবা মানে কি হয় কিহৰ কাৰণে কৈছো পাছত ক্লাছটো হৈ যোৱাৰ পিছত বেয়া লাগে ন মানুহ আমি গম নাপালো বুলি ক'লে মোৰ বেয়া লাগে মানে ঠিক আছে আমি সৰুকে এনে এটা সৰু মেডিটেশন কৰিম সৰু আমাৰ নিগেটিভিটি আঁতৰাবৰ কাৰণে হ'বনে অলপ সৰুকে ৰিলেক্সিং হ'বৰ কাৰণে এটা মেডিটেশন কৰো হেল্ল মই আহিলো নে বাইদেউ কোনে কৈছে অঞ্জু আহিলা চাগৈ আহিলা মাতটো শুনিছ গুড ইভিনিং গুড ইভিনিং দিব্যে ফোন কৰি আছিলে নহয় মোক কেতিয়া কৰিছিল মুস্তাফা প্ৰবিতা বাগলেইনি কিবা যে তেখেত আহিবলৈ আছে ন আহিম কৈছিলে ন কৈছে এই মাত্ৰ ফোন কৰিছিলো আহিম বুলি কৈছে মুস্তাফা দীপাংকৰ হেৰি কৰা ভিডিঅ' কি অন কৰিবলৈ অসুবিধা হৈছে নেকি চবে ভিডিঅ' অন কৰিলে ভাল লাগে ন কানেকশ্যন হ'ব মোৰ লগত এনাৰ্জি কানেকশ্যন হ'ব মোৰ ক্লাছ কৰি ভাল লাগে চবে ভিডিঅ' কেইটা অন কৰি ললে যদি প্ৰব্লেম হৈছে একো নহয় কিন্তু পাৰিলে ভিডিঅ'খিনি অন কৰি ল'ব আহিব কৈছে ন তেওঁ আহিব ৰকন ৰইলৈ কৈছে ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰে 2 মিনিট ৰখি দিওঁ চাই দিছো আছে আহিলে
শক্তিপাত দিব নি আজি? আজি শক্তিপাত নহয়, শক্তিপাত দিয়া হৈ গ'ল আৰু যোনে শক্তিপাত পোৱা নাই আকৌ নেক্সট ক্লাছত, নেক্সট যেতিয়া ছেকেণ্ড ডিগ্ৰী ষ্টাৰ্ট হ'ব তেতিয়া দিয়া হ'ব। আজি শিকোৱা হ'ব ৱাটাৰ চাৰ্জিং লাইভ কৰিম, আমি চবে একেলগে কৰিম। আহিলে পানী ল'ব লাগিব, পানী ল'ব লাগিব, পানী এগিলাচ লৈ লওক, চবে পানী এগিলাচ লৈ লওক। আৰু চেণ্ডউইচ মন্ত্ৰ শিকাম, যিটো মন্ত্ৰৰ পৰা আপোনালোকে নিজৰ অৰা ক্লিন কৰিব পাৰিব, 7 চক্ৰ বেলেঞ্চ কৰিব পাৰিব চেণ্ডউইচ মন্ত্ৰইদি। যদি আহিলে তেতিয়াহ'লে ডিম্পি নাই, ডিম্পি আহি লওক এইবাৰ। মেম কোনে কৈছে? দীপাংকৰে কৈছো মেম। দীপাংকৰ, তুমি যদি ভিডিঅ' অন নকৰা মই কেনেকে গম পাম? কোৱা দীপাংকৰ। মোৰ সেইদিনা মেম মানে শক্তিপাত লোৱাৰ পাছত মানে ৰাতি গা বেয়া নিচিনা লাগিছিলে। শক্তিপাত লোৱাৰ পাছত অকমান গাটো গধুৰ লাগে, ছেকেণ্ড ডিগ্ৰী শক্তিপাতটো অকমান পাৱাৰ চিম্বল এটা দিয়া যায় ন, চ' সেইকাৰণে অকমান গধুৰ লাগিব, এলাহ লাগিব, মানে মোৰ টোপনি জ্বৰ লাগি গৈছিলে ৰাতি। হয়নে? চবৰে এনেকুৱা হয়, টোপনি বেছি হ'ব, কিছুমানৰ টোপনি কম হ'ব, আৰু কাৰো একো নহলেও ভাবিব নালাগে যে হোৱা নাই। চ' ৰেকি চবেই কৰিব পাৰে নেকি? তুমি কেনেকে কৰিব পাৰিছা? তোমালোকৰ ঘৰখনত ইমান মানুহ আছে, মই চাপোজ দীপাংকৰৰ ঘৰখনৰ কথা কোৱা নাই, চবৰে ঘৰত ইমান মানুহ আছে, চবেই জানো ৰেকি কৰিবলৈ আহিছে? চবেই জানো হিলাৰ হবলৈ আহিছে? চবেই হিলিং কৰিবলৈ আহিছে জানো? কোনো অহা নাই। ৰেকিয়ে যেতিয়া মাতিব, ৰেকি যেতিয়া তোমাৰ ভাগ্য ভাল, ৰেকি শিকিবলৈ আহিছা, হিলিং কৰিবলৈ আহিছা, হিলাৰ হবলৈ আহিছা। ৰেকিয়ে আমাৰ লাইফত মন মগজ চব পজিটিভ কৰি দিয়ে, আমাৰ লাইফটো স্মুথলি যাবলৈ মানে সহায় কৰে, স্মুথ হবলৈ। চবে পাৰিছে জানো? ঘৰত 10জন মানুহ আছে, 10জন মানুহে জানো ৰেকি শিকিবলৈ আহিছে? ইয়াত লাখ লাখ মানুহ আছে, চবেই জানো ৰেকি শিকিবলৈ আহিছে? কোনো অহা নাই। যাৰ ভাগ্যত সিয়ে ৰেকি শিকিবলৈ আহিব পাৰে, তেওঁ নিজৰ লাইফ চেঞ্জ কৰিব পাৰে। তোমালোকৰ ইমান ভাগ্য ভাল, এইটো কাৰণে ভাবিব নালাগে যে কোনোবা এতিয়া ক'লে দীপাংকৰে মোৰ গাটো জ্বৰ হ'ল, কোনোবা এতিয়া মনতে ভাবিব পাৰা দীপাংকৰৰ জ্বৰ হ'ল, মোৰ নহল কিয়, বা মোৰ এলাহ ভাৱ নহল কিয়? চবৰে বেলেগ বেলেগ চিম্পটম দেখা দিব পাৰে, চবৰে একে নহবও পাৰে, বুজি পালা? এতিয়া আমি এনেই এটা সৰু মেডিটেশ্যন কৰিম, চকু বন্ধ কৰি লোৱা, চকু বন্ধ কৰি ৰাজহাড় চিধা কৰা, 2-3 মিনিটৰ এটা মেডিটেশ্যন কৰিম। আৰু মই যেতিয়া কম উশাহটো ধৰি ৰাখক বুলি 1 2 3, তেতিয়া উশাহটো এনেকে ধৰি ৰাখিব, লাহে লাহে নিজে উশাহটো এৰি দিব, নিজে লাহে লাহে মানে উশাহটো যাবলৈ দিব। চকু বন্ধ কৰক, ৰাজহাড় চিধা কৰক। মই মিউজিক এটা দি দিওঁ। ৰিলেক্স হওক চবেই। চকু বন্ধ কৰক, দীঘলকে উশাহ লওক, আৰু লাহে লাহে এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক, আৰু উশাহটো ধৰি ৰাখক। 1 2 3, আৰু নিজে নিজে উশাহটো লাহে লাহে যাব দিয়ক। আকৌ দীঘলকে উশাহ লওক, 1 2 3, আকৌ লাহেকে এৰি দিয়ক। এতিয়া আপোনালোকে নিজৰ শৰীৰত মনোযোগ দিয়ক, কোনটো জেগাত আপোনালোকে প্ৰব্লেম পাইছে, আপোনালোকৰ নিগেটিভিটি আছে যদি তাত মনোযোগ দিয়ক।
আৰু দীঘলকে উশাহ লওক। সকলো নিগেটিভিটি উশাহৰ লগত এৰি দিয়ক। ৰাইট হেণ্ডখন আপোনালোকৰ হাৰ্ট চক্ৰত দিয়ক, আমাৰ সোঁ হাতখন হাৰ্ট চক্ৰত দিয়ক। আৰু মোৰ লগত ওম চান্টিং কৰক 3 বাৰ। দীঘলকে উশাহ লওক। দীঘলকে উশাহ লওক। এতিয়া ইমাজিন কৰক আপোনালোকে যোনটো জেগা গৈ আপোনালোকে ভাল পায়, এটা সুন্দৰ পৰিৱেশক অনুভৱ কৰক। আপোনালোকৰ সন্মুখত এনেকুৱা এটা ধুনীয়া পৰিৱেশ অনুভৱ কৰক য'ত আপুনি গৈ ভাল পায়। হয়তো সেয়া নদী কিনাৰত হ'ব পাৰে, সেয়া হয়তো কোনোবা ধুনীয়া গছ গছনি থকা পাহাৰত হ'ব পাৰে, সাগৰৰ পাৰত হ'ব পাৰে, ধুনীয়া চন্দ্ৰৰ পোহৰত হ'ব পাৰে। আপোনালোকে ইমাজিন কৰক যিটো নেকি আপোনালোকৰ সপোনৰ জেগা। আৰু কল্পনা কৰক সন্মুখত এটা ডাঙৰ চন্দুক বাকচ আছে। আৰু লাহেকে সেই বাকচটো খুলি দিয়ক, সেই চন্দুকটো খুলি দিয়ক। চন্দুকটো পুৰা খালী আছে, তাত একো নাই। আপোনাৰ শৰীৰৰ পৰা সকলো নিগেটিভিটি, আপোনাৰ মন মগজত যিখিনি নিগেটিভিটি আছে, আপোনাৰ শৰীৰত যিখিনি বেমাৰ আছে, সকলোখিনি আপোনাৰ আহি হাৰ্ট চক্ৰত জমা হৈছেহি। আপোনাৰ ভৰিৰ পৰা, মূৰৰ পৰা, হাতৰ পৰা যিমান শৰীৰত বেদনা আছে, দুখ আছে, নিগেটিভিটি আছে, এনজাইটি আছে, কাৰোবাৰ চিন্তা আছে, সকলোখিনি বেয়া আহি আপোনাৰ হাৰ্ট চক্ৰত জমা হৈছে। আৰু আপুনি দীঘলকে উশাহ লৈছে, আৰু লগে লগে আপোনাৰ উশাহত সেই সকলোখিনি নিগেটিভিটি এৰি সেই চন্দুকত, সেই বাকচত দিছে। আপোনাৰ শৰীৰত যিমান প্ৰব্লেম আছে সকলোখিনি উলিয়াই সেই চন্দুকত সকলোখিনি ভৰাই দিছে। আপোনাৰ খং ৰাগ যিমান আছে সকলোখিনি তাত ভৰাইছে। আপোনাৰ হাৰ্ট চক্ৰত জমা হোৱা সকলোখিনি নিগেটিভিটি সেই বাকচত ভৰাই আপোনালোকে লাহেকে বাকচটো বন্ধ কৰি দিছে। আৰু আপুনি এখন ধুনীয়া পৰ্বতৰ ওপৰৰ পৰা সেই বাকচটো পৰ্বতৰ শিখৰৰ পৰা ওপৰৰ পৰা দলিয়াই দিছে। আপোনালোকৰ মনৰ পৰা সকলো নিগেটিভিটি ওলাই গ'ল, শৰীৰত যিবিলাক বেমাৰ আছিল সকলোখিনি ওলাই গ'ল, ব্লকেজ আছিল যদি সকলোখিনি নাইকিয়া হৈ গ'ল। আজিৰ পৰা আপুনি এটা পজিটিভ আত্মা। মই আজিৰ পৰা পজিটিভ আত্মা। মই পজিটিভ হৈ গ'লো, মই এনাৰ্জেটিক হৈ গ'লো, মই হেল্থি হৈ গ'লো।
Thank you, universe. Thank you, universe. Thank you. হাত দুখন মোহাৰি লাহে লাহে চকুকেইটা যেনেকে আগতে কৈছিলো তেনেকে চকুৰ হাত দুখন আপোনাৰ যিখন হাতত গৰম হৈছে শৰীৰৰ সকলো অংশত লগাই চকুকেইটা লাহে লাহে অপেন কৰক আজি আমি মন্ত্ৰটো ফাৰ্ষ্টতে শিকি লওঁ চেণ্ডউইচ মন্ত্ৰ চবেই চেণ্ডউইচ জানে ব্ৰেড এখন থাকে ব্ৰেডৰ তলত যিটো ধৰক যিখিনি দিব লাগে সেইখিনি দিছে তাৰপিছত ব্ৰেড এখন দিয়ে চেণ্ডউইচ হয়নে ঠিক তেনেকে আমি চেণ্ডউইচ মন্ত্ৰটো কেনেকে বনাম চকৰে চবেই জানে এইটো চকৰে চেহেকিটো চবেই শিকিছে ট্ৰাইংগল দুটা আৰু চকৰে চকৰে চেহেকি চকৰে এইটো হৈছে চেণ্ডউইচ মন্ত্ৰ চকৰে চেহেকি চকৰে চকৰে চেহেকি চকৰে আপোনালোকে কি কি ইউজ কৰিব পাৰে ইয়াত ধৰক ৰাইট ব্ৰেইন এণ্ড লেফ্ট ব্ৰেইন আপোনাৰ খং উঠিছে নিগেটিভিটি আছে তেতিয়া আপুনি কি কৰিব দুটা আঙুলি দিয়ে এটা আঙুলি দি কেতিয়াও নহয় চকৰে 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 স্থাপিতল 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 চেহেকি 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 স্থাপিতল 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 আৰু চকৰে 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 আপুনি হিলিং দিয়ক এনেকে মোৰ খং ৰাগ নাইকিয়া হ'ল মোৰ মন মগজ পজিটিভ হৈ যি এফাৰ্মেশ্যন দিয়ে পজিটিভ এফাৰ্মেশ্যন দি এনেকে হিলিং কৰিব পাৰিব আপোনালোকে 12 পইণ্টটো এনেকে হিলিং কৰিব পাৰিব 7 চক্ৰও এনেকে হিলিং কৰিব পাৰিব আগতে হিলিং কৰিছিলে ৰেকি আবাহন কৰি ললে আপোনালোকে ৰেকি আবাহন চকৰে চকৰে দিও কৰিব পাৰিব চেকেকি চেকি দিও কৰিব পাৰিব মই যেনেকে আবাহন শিকাইছো তেনেকে একো নোৱাৰিলেও টাইম নহলে ৰেকি অন 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 ৰেকি মোৰ হাতত প্ৰবাহিত হোৱা প্ৰবাহিত হোৱা প্ৰবাহিত হোৱা বা ৰেকি শক্তি মোৰ হাতত আহা 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 যদি চিম্বল দিবলৈ সময়ো নাই টাইমো নাই পাহৰিও গলে কেতিয়াবা তেনেকে আপোনালোকে কৰিব পাৰিব সেই ৰেকি শক্তি মোৰ হাতত আহক মোৰ হাতত আহক মোৰ হাতত আহক বা ৰেকি অন 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 তাৰপিছত কেনেকে কৰিব চকৰে 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 স্থাপিত হ স্থাপিত স্থাপিত চেহেকি 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 তিনিবাৰটো কবলৈ দিছো চেহেকি 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 স্থাপিত হোৱা স্থাপিত তাৰপিছত হিলিং কৰক নাম্বাৰ 1 নাম্বাৰ 2 যেনেকে 12 পইণ্ট হিলিং কৰে এনেকে আজিৰ পৰা হিলিং কৰি চাব চেহেকি চকুৰে চেহেকি এইটো এটা চেণ্ডউইচ টেকনিকৰ লগত আপোনালোকে হিলিং কৰিব পাৰিব এনেকে ৰিলেশ্যনশ্বিপো হিলিং কৰিব পাৰিব মোক ইয়াৰ আগৰ ক্লাছত কোনোবা এগৰাকীয়ে সুধিছিলে আমি ৰিলেশ্যনশ্বিপ কেনেকে হিলিং কৰিম বল এটাৰ ভিতৰত ইমাজিন কৰিব যাৰ ৰিলেশ্যনশ্বিপ হিলিং কৰিব লাগে বল এটাৰ ভিতৰত সোমোৱাই লৈ চেহেকি চকুৰে দি লৈ আপোনালোকে হিলিং কৰিব চেণ্ডউইচ মন্ত্ৰদি আৰু লগত ধৰক ৱাটাৰ চাৰ্জিং কৰোঁতেও চেহেকি চকুৰে চেহেকি চেণ্ডউইচ মন্ত্ৰ দি লৈ চাৰ্জিং কৰিব পাৰিব এইটো হৈছে চেণ্ডউইচ মন্ত্ৰ কাৰোবাৰ ঘৰত কাজিয়া লাগিছে মানে ধৰক মই এক্সাম্পল দিছো কোনোবা যদি কাৰোবাৰ কাজিয়া লগাটোতো কবই নাপায় হলেও যদি দেখিছে আপোনালোকে কাৰোবাৰ লগত কোনোবা কিবা মনোমালিন্য হৈছে চেহেকি চকুৰে চাই কৈ থাকিব লগে লগে তেওঁলোক ঠাণ্ডা হৈ যাব ঠিক ধৰক মই এক্সাম্পল এটা দিছো আগৰ মোৰ গুৰুও সেইটোৱে এক্সাম্পল দিছিল এঘৰ মানুহত বহুত কুকুৰে কাজিয়া লাগি আছিল বহুত কাজিয়া মানে ৰাতি শুব পৰা নাই তাৰপিছত কুকুৰকেইটাৰ কথা চিন্তা কৰি তেওঁলোকে চেহেকি চকুৰে কলে কুকুৰকেইটা লগে লগে ঠাণ্ডা হৈ গল ঠিক তেনেকে আপোনালোকে ঘৰখন আগতে মই অকল চকুৰে দি পিনি চাৰ্জিং কৰিবলৈ দিছিলো অকল চকুৰেদি চাৰ্জিং চকুৰেদি নিগেটিভিটি এতিয়া চকৰে মোৰ ঘৰখনৰ নিগেটিভিটি আঁতৰাই দিয়া চকুৰে চাৰ্জ হোৱা এক্টিভ কৰি দিয়া মোৰ ঘৰখন পজিটিভ কৰি দিয়া বা মোৰ ঘৰখন এনি টাইম হিলিং কৰি দিয়া তাৰপিছত চেহেকি বেলেঞ্চ চেহেকি হাৰমনি চিম্বল হয় বেলেঞ্চিং চিম্বল হয় ৰিলেশ্যনশ্বিপৰ চিম্বল হয় আগতেও কোৱা হৈছে চেহেকিটো চবেই গম পাইছে নহয়
চেহেকি একদম ইজি আৰু বুকখনত পিছফালে লিখা আছে ট্ৰেডিশ্যনেল চেহেকি ট্ৰেডিশ্যনেল চকুৰে ট্ৰেডিশ্যনেল সনচাজেশ্যনেল মই ট্ৰেডিশ্যনেলটো কৰি চাইছো এইটো যিটো মই এতিয়া শিকাম সেইটোও কৰি চাইছো দুইটাই কাম দিছে দুইটাই সমান কাম দিয়ে মই দুইটাই কৰি চাইছো সেইকাৰণে তোমালোকে ট্ৰেডিশ্যনেলটো কৰিবলৈ গ'লে বহুত মানে ইমাজিন কৰিবলৈ অলপ কষ্ট হয় মই যিটো শিকাইছো সেইটো ইউজ কৰিবা চেহেকি চকুৰে ৱাটাৰ চাৰ্জিঙত চেণ্ডউইচ মন্ত্ৰ মাতিব ধূপ এডাল ঘৰত জ্বলাওঁতে চেণ্ডউইচ মন্ত্ৰ দি লৈ পিনি ধূপডাল জ্বলাব এইটো হৈছে চেণ্ডউইচ মন্ত্ৰ ৰিলেশ্যনশ্বিপৰ হিলিং কৰিব কাৰোবাৰ যদি এডিকশ্যন মোক সুধিছিলে এগৰাকী বাইদেউ আহিছে নহয় বাইদেউগৰাকী আহিছে চাগে এডিকশ্যনত কেনেকে হিলিং কৰিব ৰুট চক্ৰ আৰু ক্ৰাউন চক্ৰ কেনেকে কৰিব চকুৰে 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 স্থাপিত 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 চেহেকি 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 বেলেঞ্চ 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 চকুৰে 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 স্থাপিত স্থাপিত কৰি হিলিং দিব ক্ৰাউন চক্ৰ আৰু ৰুট চক্ৰ এডিকশ্যনৰ কাৰণে এই দুটা চক্ৰত হিলিং দিব 12 পইণ্ট দিয়াৰ পাছতো এক্সট্ৰা হিলিং ৰিলেশ্যনশ্বিপৰ কাৰণে হাৰ্ট চক্ৰ আৰু স্বাধিষ্ঠান চক্ৰত এক্সট্ৰা লোকেল পইণ্ট বুলি কোৱা হয় সেই দুটাত দিব ডিষ্টেন্সত যেনেকে হিলিং দিবলৈ শিকাইছো তেনেকেই দিব খালি লোকেল পইণ্ট কেইটা সেইকেইটা দিব চেহেকি চকুৰে চেহেকি চকুৰে চেহেকি চকুৰে চেহেকি কৰবাত গৈছে পাৰ্কিং পোৱা নাই চেহেকি চকুৰে চকুৰে চেহেকি চকুৰে চকুৰে চেহেকি চকুৰে চকুৰে চেহেকি চকুৰে এনেকে মন্ত্ৰ মাতিব পাৰ্কিং পাবই পাব কৰবাত বিপদত পৰিছে চকুৰে চেহেকি চকুৰে চকুৰে চেহেকি চকুৰে চকুৰে চেহেকি চকুৰে কৰিব এফাৰ্মেশ্যন দিবলৈ টাইম নাই পানী বটল 3 মিনিট এফাৰ্মেশ্যন দি খাবলৈ দিছো কিন্তু ইমাৰ্জেঞ্চি হলে মানে চকু এনেকে হাতত আবাহন কৰি লৈ বা হাতত আবাহন নকৰাকে চকুৰে 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 নিগেটিভ বটাইলে চকুৰে 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 বেলেঞ্চ এনেকে পানীও চাৰ্জ কৰি খাই পাইছো কামত দিছে কিন্তু পাৰিলে এফাৰ্মেশ্যন সহকাৰে আমাৰ যিকোনো হিলিং যদি বেছি অভাৰ হৈ যায় তেতিয়াহলে চেহেকিয়ে বেলেঞ্চ কৰে সেইকাৰণে প্ৰত্যেকটো পইণ্টত যেতিয়া হিলিং দিব চকুৰে চেহেকি চকুৰে চকুৰে চেহেকি চকুৰে চকুৰে চেহেকি চকুৰে দি যাব এফাৰ্মেশ্যন দি যাবলৈ কিয় কোৱা হয় মাইণ্ডটো ইফালে সিফালে নাযাবলৈ আমাৰ মন হিলিং কৰি থাকোতে মোৰ ভাত বনাবলৈ আছে মই কি কৰিম মই আমুকলৈ যাবলৈ আছে এইবিলাক ভাবি থকা হয় সেইকাৰণে এফাৰ্মেশ্যন দি যাবলৈ কোৱা হৈছে কিন্তু হাতত হিলিং পাৱাৰ থাকে যেতিয়া হিলিং হৈয়ে থাকিব টিভি চাই থাকোতেও হিলিং কৰি থাকিব পাৰিবা হাতখনৰহে কাম টিভি চাই আছা বোলে আজি বোলে মই দিনটো হিলিং কৰিবলৈ থাকি গ'ল মোবাইলটো চাই আছা মোবাইল চাই থাকোতেও আজিকালি ৰিলচ চাই থাকা ন ৰিলচ চাই থাকোতেও মই দি থাকা হিলিং বছ এনেকে দি থাকা হিলিং কামত দিয়ে এতিয়া ছেকেণ্ড ডিগ্ৰী পালা যেতিয়া আগতে চকুৰেদি হিলিং কৰিছিলে এতিয়া চকুৰে চেহেকি চকুৰেদি হিলিং কৰিবা মেম হিলিং দি থকা সময়ত কথা পাতিব পাৰে নি হা মানে কোনোবাই কিবা সুধিলে ক'ব পাৰা হাতখনৰহে কাম হাতখনেহে হিলিং কৰি থাকিব হাতৰ দিয়ে হেৰি কৰিব হয় অকলশৰীয়াকে মনে মনেকে হিলিং কৰিলে এটা মেডিটেশ্যন টাইপৰো হয় নিজক ভালো লাগে কিন্তু উপায় নহলে কোনোবাই কথা পাতি আছো মই কেতিয়াবা গাইড কৰি থাকোতেও মই হিলিং কৰি যাওঁ কেতিয়াবা নহয় মই প্ৰায় মই গাইড বহি থাকোতে মই হিলিং কৰোৱেই প্ৰায় মই এনেকে কৰি কৰি গৈ থাকো আৰু কামতো দিয়ে নিদিয়া নহয় গাইড গৈ আছে বছ হাৰ্টছৰ ওপৰত হিলিং দি গৈ আছে দিবই লাগিব লোকেল এৰিয়াত নহয় ডিষ্টেন্স হিলিঙত 12 পইণ্ট দি ললে ভাল হয় বেলেগক কৰোতে তাৰপিছত কানেকশ্যন কৰিবলৈ হলেও মানে দিবই লাগিব নিজক কানেকশ্যন কৰিব তাৰ মানে 12 পইণ্টটো দিবই লাগিব সেইটোৱে দিবই লাগে দিলে ভাল হয় আধা মিনিটকে দিবা 30 ছেকেণ্ডকে দিবা বেছি সময় নাই যদি 30 ছেকেণ্ড কিমান হ'ল 6 মিনিট এক্সট্ৰা 3 মিনিট 6 মিনিট হ'ল 12 মিনিটত হৈ গ'ল ডিষ্টেন্স হিলিং মানে এতিয়া মানে এনি পাৰ্চনক দিলেও মানে ডিষ্টেন্স হিলিং তেওঁক মানে 12% 12 পইণ্টটো পুৰা হিলিং কৰি ল'ব লাগিব লোকেল এৰিয়াত দিব পাৰিব সময় নাইকিয়া যদিও সেইটোৱে কৈছো আধা মিনিট কৰিলে কিমান হ'ব 6 মিনিট 3 + 3 6 মিনিট 12 মিনিট সময় এজনক হিলিং কৰোতে দিবই লাগিব আৰু কাৰোবাৰ কোৱা সেই নহয় একেলগে তিনিজনক ডিষ্টেন্স হিলিং দিব পৰা হয়নে কোনে কৈছে মই ধৰিব পৰা নাই অঞ্জুৰহে আছে দেখোন ময়ো কৈ আছো একেলগে
মই কৈ আছিলো বাইদেউ একেলগে তিনজনক হিলিং দিছে অ মোৰ আৱাজটো একেলগে ৰখি দুজন আছিল বা ব্ৰেক হৈছে তিনজনক ৰখি গৈছে বাইদেউ মোৰ আৱাজ ব্ৰেক হৈছে নেকি ডিম্পি নাই হোৱা আহি আছে মেম আহি আছে নাই হোৱা একেলগে তিনজনক হিলিং নিদিবা নেটৱৰ্কটো বৰ চবৰে ভাল নহয় আজি। চবৰে প্ৰব্লেমটো বেলেগ বেলেগ হয় আগতে মই নিজৰ লগত কানেকশ্যন কৰিও বেলেগক হিলিং দিছিলো কেনেকে মই নিজক হিলিং কৰিম হিলিং কৰোতে তেওঁক মোৰ লগত কানেকশ্যন কৰি লৈছিলো লেভেল টু লেভেল মোৰ লগত হিলিং কৰি গৈছিলো কিন্তু মই ভাবো সময় হলে বেলেগ বেলেগকে দিয়া গ্ৰুপ হিলিংটো বেলেগ গ্ৰুপ হিলিং কোনটো কয় মোৰ বুকত দিয়া আছে চাবা এজন মানুহক কেইবাজনীও মিলি কেনে আমি টাচ হিলিং দিয়াটো দেখিছো তেনেকে গ্ৰুপ হিলিং দিব পাৰে কিন্তু একেলগে কানেকশ্যন কৰি দিব পাৰে কিন্তু চবৰে বেলেগ বেলেগ প্ৰব্লেম হ'ব ন কাৰোবাৰ এনজাইটি হ'ব পাৰে কাৰোবাৰ পেটৰ বিষ হ'ব পাৰে গোটেইকেইটা প্ৰব্লেম বেলেগ বেলেগ তুমি লোকেল পইণ্টত আকৌ এক্সট্ৰাকে দিব লাগিব চিংগল চিংগল কৰিলে ভাল হয় কিন্তু কৰি চাব পাৰা কৰি প্ৰেক্টিকেল কৰি চাব পাৰা তেতিয়া ৰিজাল্টটো কেনেকুৱা হয় মোকো জনাবা কিন্তু কানেকশ্যন লাষ্টত তিনিগৰাকীক কাটি কাটি দিবা কাট কৰিবা হয় মানে মোৰ যেনিবা এতিয়া মোৰ পিক হৈ আছে খুবকে আৰু মই এতিয়া মানে লোকেল পইণ্টত হিলিং কৰিব হলে মানে 12 পইণ্টটো কৰিবই লাগিব তুমি ৰাতিপুৱা 12 পইণ্ট কৰি ললা নহয় তোমাৰ মূৰৰ বিষ হৈছে মূৰত দি অ থাকা এক্সট্ৰাকে মূৰত দি থাকা মানে মই ৰাতিপুৱাটো এনে 12 পইণ্টটো কৰোৱে তাৰপিছত মানে এতিয়া দিনত যেনিবা 4টা বজাত মোৰ মূৰ বিষাইছে তেতিয়া মই আকৌ 12 পইণ্টটো এগেইন কৰিব লাগিব নালাগে নালাগে তেতিয়া কিবা কৰিলে হ'ল আৰু গোটেই দিনটো হিলিং কৰিব পৰা নাইকে ৰাতি বিচনাত কৰিবলৈ মোবাইল চোবাইল থলা থৈ পিনি বোলে কৰিলো ইয়াত গ'ল ইয়াত 3 নম্বৰ পইণ্টটো যাওঁতে বোলে টোপনি গুচি গলা বোলে হিলিং হ'ব না হিলিং হৈ থাকিব চিন্তা কৰিব নালাগে মই কৈছো নে গোটেই দিনটো হিলিং কৰিব নোৱাৰিলেও হাত চক্ৰত হাত দি শুই থকা ৰেকিকা বাহন কৰি হোল বডি হিলিং হৈ থাকে মেইন আমাৰ হাতৰে মই আগতেও কৈছো আমাৰ হাততে চব আছে মেম হয় এইটো চকৰে চেহেকি চকৰে বুলি কৈ পিনে হিলিং কৰি থাকোতে আকৌ এফাৰ্মেশ্যনটোও দিব লাগিব ন মই কৈছো না এফাৰ্মেশ্যনটো কিয় দিব লাগে তুমি এতিয়া মনতে ভাবি ললা ইনটিউচন ৰাখিব লাগিব এফাৰ্মেশ্যনটো কিয় দিব লাগে মনটো বেলেগত যাবও নালাগে আৰু ভাল লাগে মনটো তেওঁ ঠিক হৈ গ'ল গ্ৰাউণ্ডিংটোতো কৰিবই লাগিব চাগে বেলেগক হিলিং কৰিলে গ্ৰাউণ্ডিং কৰিবাই মই গ্ৰাউণ্ডিঙৰ অডিঅ' দিয়া আছে গ্ৰাউণ্ডিং কৰিবাই কৰিবা প্ৰটেকশ্যন কৰিবা প্ৰটেকশ্যনো কৰিবা গ্ৰাউণ্ডিঙো কৰিবা ৰেকিক আবাহন কৰি ললা কৰি লৈ প্ৰটেকশ্যন কৰি ললা হিলিং কৰিলা হিলিং কৰাৰ পাছত হৈ যোৱাৰ পাছত গ্ৰাউণ্ডিং কৰিবা ডিষ্টেন্স হিলিংটো এতিয়া আমি কৰিব লাগিব নি প্ৰটেকশ্যনটো ডিষ্টেন্স হিলিঙত প্ৰটেকশ্যন কৰিব লাগিব মই একচুৱেলি জানা বুলি মই কোৱা নহৈছে নাই কৰা নহলে একো নহয় নালাগে নেকি ভাবিছিলো লাগিব ডিষ্টেন্স হিলিঙত বেছিকে লাগিব প্ৰটেকশ্যন কিহৰ কাৰণে তেওঁলোকৰ কি প্ৰব্লেম আছে হয় এইটো নহয় এতিয়া দেখোন যদি মই এতিয়া ইয়াতেতো তোমালোকে বহুতে কৰিছা তোমালোকৰ বেলেগক হিলিং কৰোতে যদি ভাবা ৰেকি কৰিলে মানে বেলেগৰ হিলিংটো মোৰ তাত বেমাৰটো আহি যাব পাৰে তেনেকে হলেতো চবেই বেমাৰী মই দেখোন বহুত বেমাৰী হৈ গলো হয় মইতো ইমান হিলিং কৰিছো মোৰ হিচাপ নাইকিয়াকে মই হিলিং কৰিছো সেইটো কথা নহয় প্ৰটেকশ্যন দি ললে ভাল হয় আৰু প্ৰটেকশ্যন দিব পাহৰি গলে হাতখন নিমখ দি বা নিমখ পানী দি ধুই ললে হৈ গল এই আগৰ সেই আমি ফাৰ্ষ্ট ডিগ্ৰীতে দিছিলে প্ৰটেকশ্যন চিট বনোৱা আৰু গ্ৰাউণ্ডিং কৰা সেইটো কৰিব লাগিব সেইটোৱে চেম একদম এইটো গ্ৰেণ্ড মাষ্টাৰলৈকে মানে কাট কৰি পেলাই গ্ৰাউণ্ডিং কৰিব লাগিব গ্ৰাউণ্ডিং কৰিব লাগিব আৰু গ্ৰাউণ্ডিং কৰিলে আৰু গ্ৰাউণ্ডিং সেইটো দিও কৰিব পাৰে গ্ৰাউণ্ডিং সুদা ভৰিয়ে দি পকাত খোজকাঢ়িলেও গ্ৰাউণ্ডিং হয় গছ এজোপাত গৈ কেনে এনেকে খাবতি অলপ দেৰি ধৰি থাকিলেও গ্ৰাউণ্ডিং হয় নিগেটিভ টানি লয় ডাঙৰ গছ এজোপাত বোলে অলপ দেৰি এনেকে খাবতি ধৰি থাকিলে গছজোপাই তোমাৰ নিগেটিভ খিনি টানি লব গ্ৰাউণ্ডিং হব আৰু নহলে মানে পকাত খোজকাঢ়ি দিলে পকাত খোজকাঢ়ি মাটিত খোজকাঢ়া পকাত গৈ পিনে খালী ভৰিয়ে খোজকাঢ়ি দিয়া তেতিয়াও নিগেটিভ বিলাক হয় ৰিলেশনশ্বিপৰ কাৰণে হাৰ্ট চক্ৰত দিব লাগিব ন হাৰ্ট চক্ৰত দিব লাগিব আৰু স্বাধিষ্ঠান চক্ৰত দিব লাগিব ৰিলেশনশ্বিপৰ হেৰি হলে মানে এটা সহজ চবতকে সহজটো হৈছে বল এটাত দুইজনক ভৰাই লৈ পিনি চকুৰে চেৰেকি দি গোটেই বলটোত চকুৰে চেৰেকি দি হিলিং কৰিবা ৰিলেশনশ্বিপৰ প্ৰব্লেম দূৰ হৈ গল তেওঁলোক দুজন ভালকে আছে ইজনে ইজনক এৰি থাকিব নোৱাৰে তেনেকুৱা ধৰণৰ এফাৰ্মেশ্যন দিবা
যেনেকুৱা বিচাৰ ৰিলেশ্যনশ্বিপত কেনেকুৱা ৰিলেশ্যনশ্বিপ লাগে যে হাৰমনি ভাল মৰম দুইজনক ৰেচপেক্ট কৰক কেয়াৰ কৰক সন্মান মৰম কৰক হয় নে নহয় সেইখিনি এফাৰ্মেশ্যন দিবা ৰিলেশ্যনশ্বিপত প্ৰত্যেকটোৰ হিলিঙতে চেকি চকুৰে চেকি চেকি চকুৰে চেকি চেকি চকুৰে চেকি কৈ থাকিব মানে চকুৰে চেকি চকুৰে চকুৰে চেকি চকুৰে চকুৰে চেকি চেহেকিক মাজত ল'বা চেহেকিক চকুৰে চকুৰেটো ব্ৰেড বনাবা চেহেকিক চেণ্ডউইচৰ ভিতৰত যিখিনি থাকে তিয়হ গাজৰ সেইখিনি বনাবা চেহেকিক একদম সহজ উপায় সেনেকে ভাবি ললে হ'ল চকুৰে চেকি চকুৰে চকুৰে চেকি চকুৰে বহুত আমেজিং ৰিজাল্ট পাবা এইটো চকুৰে চেকি চকুৰে চকুৰে চেকি চকুৰে পা ঘৰ হেৰি কৰা ল'ৰা ছোৱালী পঢ়া নাই তাৰ কাৰণে ক্ৰাউন চক্ৰত দিয়া চকুৰে চেকি চকুৰে চকুৰে চেকি চকুৰে ব্ৰেইনত দিয়া প্ৰবিতা বাইদেউ আপুনি গম পালে নে চকুৰে এইটো এডিকশ্যনৰ কাৰণে পাইছো এবাৰ কৈ দিয়কচোন কি কৰিব আঙুলি দুটাই দি চকুৰে তাৰ আপুনিতো বেলেগক কৰিব ন বেলেগক কৰিলে ইমাজিন কৰি লৈ পিনি শুৱাই ল'ব অৰা ক্লিন কৰি ল'ব তাৰপিছত 12 পইণ্ট কৰিব ইয়াত এক্সট্ৰাকে দিব আৰু ৰুট চক্ৰত এক্সট্ৰাকে দিব চকৰে চেকি চকৰে চকৰে চেকি চকৰে বুলি মাতিব লাগিব আৰু ন মাতি দিব হয় মাতি দিব আৰু হয় নীলিমা বাইদেউ ডিষ্টেন্স চিলিঙত কাবাক দিলে মানে সেই মানুহজনে নজনাকে দিব পাৰি নে পাৰিলে এতিয়া মই এটা কথা কওঁ এডিকশ্যনৰ হিলিং ৰিলেশ্যনশ্বিপৰ হিলিঙত জানো কাৰোবাক কৈ কেনে হিলিং দিয়াব পাৰিব আপুনি নোৱাৰে যেতিয়া ৰিলেশ্যনশ্বিপটো বেয়া হয় তেওঁ কেলে মানি ল'ব নেকি মোৰ ৰিলেশ্যনশ্বিপ বেয়া মোক হিলিং দিয়া বুলি কেতিয়াও মানি নলয় সেইটো পাৰিব কিন্তু যদি পাৰে পাৰ্মিশ্যন লৈ কৰিলে বেছি ভাল পাৰ্মিশ্যন নোলোৱাকে কৰিব পাৰি এতিয়াতো এডিকশ্যনৰ কি কোনোবাই ক'ব নেকি মোক এডিকশ্যন এৰুৱাবলৈ হিলিং কৰক বুলি আহে নহা নহয় আহে মোৰ ওচৰত মাইকী মানুহো আহিছে এডিকশ্যন এৰুৱাবলৈ নিজে মই পাৰা নাই মোক হিলিং কৰক বুলি কিন্তু নিজে আহিলেতো ভালেই নাহিলে মানে এইটো পাৰ্মিশ্যন নল'লেও কথা নাই কিন্তু পাৰ্মিশ্যন লৈ পিনি হিলিং কৰিলে বেছি ভাল হয় পাৰ্মিশ্যন দিলে মানে হিলিঙত বেছি কাম দিয়ে মেম হয় 7 চক্ৰৰ হিলিং কৰোতে হাত ভৰিবোৰ জিনজিনাই হাতখনো জিনজিনাই পইণ্টবোৰত দিলে হয় কেতিয়াবা হয় চাবাচোন লাহে লাহে নাই মানে হেৰি হৈ যাব কমি যাব ভালে তুমি গম পাইছা ফিলিংছ আহিছে তোমাৰ হিলিং হৈ আছে বুলি দিয়াৰ লগে লগে মানে একদম গৰম হৈ যায় আকৌ জিনজিনাই ভৰি গৰম হয় পইণ্টবোৰ গৰম হৈ যায় হয় ভালে হৈছে এইটোতো মই ভাবো ভাল মানে চিমটম ভাল চাইন হয় কৰি থাকা আৰু তুমি ৰিজাল্ট পাইছা নে নাই তুমিতো শিকিছা তুমিতো বহুত আৰু বেলেগ বেলেগ শিকিছা এনে ৰিজাল্ট পাইছা নাই ঠিকে আছে পাইছো মই পাইছা মেইন ৰিজাল্টটো কোৱা বাইদেউ হয় গীতা কোৱা বিষ আৰু কামোৰণি তাৰপিছতে আকৌ এনে ঠনঠনাই থকা এনেকুৱা মানে কি মই ঘৰতে মোৰ মিষ্টাৰ মানে দি আছো কিন্তু কিয় জানো কাম কৰা নাই তাকে সেইকাৰণে ভৰিটো মানে কামোৰে অলপ জিনজিনৰ নিচিনা কৰে তাৰপিছত আকৌ ঠনঠনাই থাকে ৰাতি দিনত ইমান নহয় ৰাতি অলপ বেছি হয় আকৌ তুমি ভৰি তলুৱাত দিবাচোন ভৰি তলুৱাত মই আজি দিয়া নাই বাৰু দেই এনেই দিছো ৰুট চক্ৰ আৰু ভৰি তলুৱাত দিবা আছে ন ভৰি তলুৱাত আৰু ৰুট চক্ৰত দিবা দি চাবা সেইটোতো কমিব পাৰে কৰি থাকা কিছুমান প্ৰব্লেম এতিয়া এডিকশ্যনৰ প্ৰব্লেম কোনেও নাভাবিবা 10 দিন 20 দিনত ভাল হ'ব বুলি এটলিষ্ট কণ্টিনিউৱাছলি 3 মান্থ কৰিবই লাগে তাতোতকেও বেছি লাগিব পাৰে কিন্তু এডিকশ্যনৰ টাইম লাগে হয় মেম এডিকশ্যনত টাইম লাগে মই দেখিছো হয় বাকী বিলাকত পটক হয় মানে সোনকালে ৰিজাল্ট বিলাক পোৱা যায় তো সেইকাৰণে এডিকশ্যনত ধৈৰ্য ধৰিব লাগিব আৰু হিলিং যেতিয়া তোমাৰ ওচৰত আহিব এডিকশ্যনৰ হিলিং তেতিয়া কৈ ল'বা যদি কোনোবাই কয় এডিকশ্যনৰ হিলিং কৰক আগতে কৈ ল'বা যে 3 মান্থ কৰিবই লাগিব 3 মান্থ কৰিবলৈ দিলেহে কৰিবা 1 মান্থ কৰিবলৈ দিয়াৰ পাছত ক'ব
আপুনি কি হিলিং কৰিলে, হিলিং নহলে, বুজি পাইছে? সেইকাৰণে মানুহক যেতিয়া এডিকশ্যনৰ হিলিং আহিব ক'বা এটলিষ্ট আমাক 3 মাহ টাইম দিব লাগিব। মেম হয় বাট 7 বিষৰ চেপ্টাৰ হয় 7 চেপ্টাৰ হিলিং কৰাৰ পাছত তাৰপিছত উঠাৰ পাছত মনটো খালি বহুত বেছি ভাল লাগে দেই। সেইটোতো বহুত ভাল লাগে। মইতো হিলিং কৰি হিলিংটোতো আৰু চবেই হিলিং কৰিলে চবকে ভাল লাগে, ভালেই লাগিব লাগে, নহয় একদম নিজৰ আমেজিং লাগিব লাগে। হিলিং কৰিবই লাগিব, মই এইটো মনত আহি যাবগৈ লাগিব। নহয়, আৰু শুনা, ফাৰ্ষ্টতে মই হিলিঙৰ পদ্ধতিটো কৈ দিওঁ। ফাৰ্ষ্টৰ সপ্তাহত তোমালোকে 12 পইণ্ট কৰিলা, তাৰপিছত 36 মিনিট কৰিলা, 36 মিনিট কৰোঁতে কেতিয়াবা 12 পইণ্টটো কৰিলা, দেখিলা চব প্ৰব্লেম শেষ হৈ গ'ল। লাহে 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 কমাই আনিব পাৰিবা হিলিংটো। এতিয়া মই 3 বছৰ দিন কৰি থাকিলো, মই এতিয়া ৰাতিপুৱা সদায় মোৰ ইমানখিনি সময় নহয় যেন মই 36 মিনিট কৰি বহুত ভাল পাওঁ। আৰু মোৰ যিটো 3 year গ্ৰেণ্ড মাষ্টাৰৰ যিকেইটা মেডিটেশ্যন আছে, এটা মেডিটেশ্যন 40 মিনিট, মই সেইবিলাক কৰিও ভাল পাওঁ। কিন্তু টাইমৰ অভাৱ কাৰণে মই 1 মিনিট কৰিলো। আৰু মই আজিকালি টাইমিং লগাই নলওঁ, আগতে টাইমিং লগাই লৈছিলো, এফাৰ্মেশ্যন লগাই লৈছিলো, এনেকে কৰি যাওঁ, কামত দিয়ে। আমি যাক যে এতিয়া হিলিং কৰো তেওঁলোকক মানে পাৰ্মিশ্যন লোৱাৰ আগত কিবা মানে সিহঁতৰ পৰা তেনেকুৱা এটা চাৰ্জ আছে ন? আমি যেনেকে চাৰ্জ এইটো কিবা ল'ব লাগিব নেকি? ল'ব লাগিবই চাৰ্জ, এনাৰ্জি এক্সেঞ্জ ল'বই লাগিব। মানে আগতে ল'ম নে তেওঁ ভাল হোৱাৰ পিছত? সেইটো কেতিয়াও নকৰিবা, এনাৰ্জি এক্সেঞ্জ আগত ল'বা। মানে এতিয়া মই যেনিবা মাছ কৰি আছো ন, তেওঁকতো একো খোৱা নাই, তো এতিয়া কৰি পেলাই মই এটা কথা কওঁ শুনা। এতিয়া মা দেউতাৰ পৰা তুমি কি এনাৰ্জি এক্সেঞ্জ ল'বা? আমি মা দেউতাৰ ধাৰটো কেতিয়াবা সোধাব পাৰিম নেকি? সেইটোতো মাক কবা তুমি পানী এগিলাচ লৈ ল'বা, মাৰ পৰা পানী এগিলাচ লৈ খাই থেংক ইউ কবা। মা দেউতাৰ পৰা কেতিয়াও এনাৰ্জি এক্সেঞ্জ নল'বা। থেংক ইউ, সেইটোৱে মানে অলপ জানিবলৈ বিচাৰিছো। আমি মাক দেউতাকক ধাৰ কেতিয়াও আমি এইটো জনমত নহয়, 7টা জনম ললেও শুধাব নোৱাৰিম। মা দেউতাই আমাক ইমান ধুনীয়া পৃথিৱীখন দেখালে, মা দেউতাই আজি ইমান যোগ্য কৰিলে আমাক, হয় নে নহয়? এতিয়া মা দেউতাৰ পৰা গৈ কিনে যদি আমি এনাৰ্জি এক্সেঞ্জটো খুজিবলৈ যাওঁ, আমিহে মা দেউতাক এনাৰ্জি এক্সেঞ্জ দিবলগীয়া হৈ আছে, হয় নে নহয় বাৰু কোৱাচোন? হয়, তুমি কিবা এটা কৈ দিছা, মাক কৈ পানী এগিলাচ খুজিবা, মা মোক পানী এগিলাচ দিয়া, আৰু সেইটো কাৰণে থেংক ইউ। আজিৰ পৰা এখন কাগজত তোমালোকে 5টা গ্ৰেটিটিউড লিখিবা। 5টা গ্ৰেটিটিউড মানে এখন ডায়েৰী বনাই ল'বা, থেংক ইউ কবলৈ। মানে ধৰা ৰাতিপুৱা শুই উঠি কোনোবাই তোমাক পানী এগিলাচ দিলে, থেংক ইউ। ক'ৰবাত গলা, বজাৰ কৰিলা, বজাৰ কি দিলা, থেংক ইউ। মই আজি আমুকত গৈছিলো, অটো ড্ৰাইভাৰটোক মই থেংক ইউ কলো, সেইটো আহি লিখিলা। বজাৰ কৰিলো, বজাৰত মই আমুকক লগ পালো, মোক কিবা এটা হেল্প কৰিলে, তাত মই থেংক ইউ কলো, সেইটো লিখিলা। এনেকুৱা 5টা গ্ৰেটিটিউড দিনত 5টা থেংক ইউ কবলৈ শিকিবাচোন। লাহে 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 মানে কেনেকুৱা ভাল লাগিব। এনেই নিলিখিলেও মনতে ভাবি ল'বা, আজি মই আমুকক থেংক ইউ কলো, তামুকক। 5টা গ্ৰেটিটিউড কৰিবলৈ শিকিবা। এতিয়া তুমি যিটো ক'লা, মায়ে যেতিয়া তোমাক পানী গিলাচ দিব, সেইটো এটা এনাৰ্জি এক্সচেঞ্জ হৈ গ'ল। ঘৰৰ মানুহৰ পৰা ট্ৰফি এটা, চকলেট এটা, মৰ্টন এটা লৈ ললেও এনাৰ্জি এক্সচেঞ্জ হৈ যায়। হয়, আপোনাৰ কোনোবাই আপোনাৰ যেনিবা জব ইন্টাৰভিউ দিবলৈ গৈছে, ঠিক আছে, হিলিং কৰিবলৈ কৈ দিলে, এতিয়া মানে 12 পইণ্ট হিলিং কৰি কেনেকে কি কৰিম? একচুৱেলি জব ইন্টাৰভিউ দিবলৈ গ'লে চিটুৱেশ্যন হিলিং কৰিবা। চিটুৱেশ্যন হিলিং কেনেকে, তুমি ৰেকি কাবাখন কৰি ললা, চবে শুনি লোৱা। চিটুৱেশ্যন হিলিংটো আগৰ ক্লাছত কৈছো নে নাই কোৱা মই পাহৰিলো। চিটুৱেশ্যন হিলিংটো কৈছো, নহয় মানে আগৰ 2nd ডিগ্ৰী ষ্টুডেন্টৰ কথা কৈছো। চিটুৱেশ্যন হিলিংটো কেনেকে, ৰেকি কাবাখন কৰি ললা, চকুকেইটা বন্ধ কৰিলা, চকুকেইটা বন্ধ কৰি কেনে চকৰে চেকি চকৰে চেণ্ডউইচ মন্ত্ৰটো মাতিলা, মাতি লৈ গলা, দেখিলা তুমি ইন্টাৰভিউ দিবলৈ তেওঁ গৈছে। ইন্টাৰভিউ যদি মানে ভাইবা হয় তেতিয়াহ'লেতো ভাইবা, নহলে যদি ৰিটেন হয়, তেওঁ গৈ লৈ এনেকে বহিলে, একদম চকুকেইটা বন্ধ কৰি ইমাজিন কৰিবা তেওঁ গৈছে, গৈ ইন্টাৰভিউ টেবুলত বহিছে, বহোতে তেওঁ পেপাৰখন চাইছে, পেপাৰখন তেওঁ ইমান ইজি তেওঁ একদম হাঁহি হাঁহি পেপাৰখন চব লিখিছে, থেংক ইউ কৈছে। তুমি এনেকে এফাৰ্মেশ্যন দি যাবা। তাৰপিছত চবতকে আগতে তেওঁৱে পেপাৰ জমা দিলে, তেওঁৰ বহুত ভাল হ'ল, তেওঁ ঘূৰি আহি বিৰাট ফূৰ্তি, একদম মানে জচত কৈছে, মোৰ একদম বহুত ভাল হ'ল, মই জব পাই গলো, থেংক ইউ।
সেইখিনি ইণ্টাৰভিউ সেইখিনি চিটুৱেশ্যন হিলিং হয়। অকল ইণ্টাৰভিউ দিবলৈ গ'লে চিটুৱেশ্যন হিলিং বুলি নহয়, এক্সাম দিবলৈ যোৱা চিটুৱেশ্যন হিলিং কৰিব পৰা। কাৰোবাৰ বেমাৰ হৈছে, ডক্তৰ তাত দেখুৱাবলৈ গৈছে, ডক্তৰ তাত দেখুৱাবলৈ গৈ লৈ ৰিপৰ্টখিনি একদম নৰ্মেল আহিলে, সেইটো ইমাজিন কৰি চকুৰে চেকি দি লৈ ইমাজিন কৰি, সেইটো এটা চিটুৱেশ্যন হিলিং। যিকোনো এটা চিটুৱেশ্যন ক্ৰিয়েট কৰি মানে এটা হিলিং কৰাটো চিটুৱেশ্যন হিলিং বুলি কোৱা হয়। ইণ্টাৰভিউ দিবলৈ গ'লে কোৱা। তাৰপিছত নিজে যেনিবা এক্সাম দি থৈছো, এতিয়া ৰিজাল্ট অহা নাই, তেতিয়ালে নিজকে কেনেকে হিলিং কৰিম? সেইটো এটা ইমাজিন কৰিবা, তোমাৰ ইণ্টাৰভিউ ৰিজাল্ট দিলে, তুমি জব পাই গলা, তুমি জবলে গৈছা, জব তোমাৰ বহুত ভাল লাগিছে, তুমি কেনেকুৱা অফিচ বিচাৰিছা, সেইখিনি ৰাতিপুৱা শুই উঠি লৈ বা বিচনাত যোৱাৰ আগতে ইমাজিন কৰিবা। চকুৰে চেকি তাৰপিছত চকু বন্ধ কৰিলা, ৰেকিকা বাহন কৰি ললা, কৰি লৈ পিনি ইমাজিন কৰিবা, চকু বন্ধ কৰি তোমাৰ ইণ্টাৰভিউ দিলে, তোমাৰ ৰিজাল্ট ক'ত দিব, মোবাইলত চালা, পেপাৰত চালা, মোৰ এইটো নাম্বাৰত আহি গ'ল, মই আমুকত জব পালো, থেংক ইউ, চকুৰে চেকি থেংক ইউ এনেকে কৈ লৈ, তাৰপিছত কোনটো অফিচত তুমি বিচাৰিছা সেইটো অফিচত ইমাজিন কৰিবা। সেইটো হৈছে চিটুৱেশ্যন হিলিং। বুজি পাইছা? এইটো আপোনাৰ হয় মানে ৰিজাল্ট নিদিয়ালৈকে কৰি থাকিব লাগিব? কৰি থাকিবা, ইমাজিন কৰি থাকিবা। হয়, ইমাজিন কৰি পজিটিভ ইমাজিন, পজিটিভ এফাৰ্মেশ্যন দি কাম কৰিলে চব পাবা। হয়, তুমি পালো বুলি পাৰ্টিও কৰি দিব পাৰিবা। পাৰ্টি ইপ্সিতাহঁতে পাইছিলা ন চিটুৱেশ্যন হিলিং? পাইছো মই বহুত কৰিছো মেম। বহুত কৰিছা ইপ্সিতাহঁতে। ৰিজাল্ট পাইছা নাই? পাইছো। ইপ্সিতাটো নিজৰ ল'ৰাৰ ল'ৰাৰ ক্ষেত্ৰত মই নিজৰ ল'ৰাৰে কৰিছো। ল'ৰাৰ কৰিছে, মোক কৈছা নহয় ফাৰ্ষ্ট ইপ্সিতাই। ক্লাছ পাইছে এইবাৰ। তেতিয়াহ'লে সেই চিটুৱেশ্যন হিলিং সেইটো। এনে মই কৈছো আৰু লটাৰী খেলিবলৈ লৈছা, লটাৰী টিকেট কিনিলা, চকুৰে তাৰপিছত লটাৰী মই এইখন গাড়ী পালো, হিলিং কৰা, চিটুৱেশ্যন হিলিংটো কৰা। এইটো নাভাবিবা নাপালো একে কাম কৰা নাই, কিজানি তেওঁৰ এনাৰ্জিটো আমি যিটো হিলিং কৰিছো তাতোতকে বেছি হ'ব পাৰে এনাৰ্জিটো। নাপালে মানে মনটো দুখ কৰিব। তোমালোকে কৰি থাকিব লাগিব হিলিং। হা লটাৰী যেতিয়ালৈকে ৰিজাল্ট নোলায় তেতিয়ালৈকে হিলিং কৰি থাকিব লাগিব। হিলিং কৰি থাকা। মই এইটো পালো, এনেকুৱা ধৰণৰ কৰি থাকা। মই কিন্তু আজিলৈকে লটাৰী বাৰু কৰি পোৱা নাইকিয়া। লটাৰী বহুতে দি থৈ যায়, মোৰ লটাৰীটো ক'ত থাকি যায় গমেই নাপাওঁ, মই কৰি পোৱা নাইকিয়া বাৰু। কিন্তু কৰি চাব পাৰি, চিটুৱেশ্যন হিলিং বহুত কৰিছো। এতিয়া মেম অসমত বেণ্ডে কৰি দিলে। হয় নেকি? লটাৰী মামাৰ বেন কৰি দিলে, নিদিয়ে খেল নহয় আৰু। আমি গমেই নাপাওঁ। মামাৰ বেন কৰি দিলে। মোৰ হাউলি টিকেট দুটা মোৰ ক্লাইণ্টে পঠিয়াইছিলে গিফ্ট। বৰ ধুনীয়া খেল হয় কিন্তু সেইখন হাউলি খেলখন। তাৰপিছত মই পাহৰি থাকিলো। পাছত যেতিয়া ষ্টেটাছ দিছে তেতিয়া মই আজি খেল আছিলে। সেনেকুৱা কথা, খেলৰ কথা মনত নাথাকে মোৰ। কিন্তু কৰি পোৱা নাইকিয়া। এতিয়া সুধিব পাৰা ন, আপুনি বোলে ইমান জানে, আপুনি কৰিছিলে নেকি? কিন্তু কৰি পোৱা নাইকিয়া। আৰু কৰবাত যাব গলে ধৰা মই আমুকত যাবলৈ মন আছে, মানালীত যাবলৈ মন আছে, কৰবাত মেনিফেষ্ট কৰা, চকুৰে একদম যোৱা দেখে, বা ট্ৰেইনত উঠিছা নে ফ্লাইটত উঠি গৈছা, ক'ত যাবলৈ মন সেইটো উঠি গৈছা, তাত গৈ কি আছে এনেকে কৰ। মেম মই মেনিফেষ্ট কৰিলে যাবলৈ পাওঁ কিন্তু দেই, একদম 100%। মই পাইছো। পাইছা ন? আৰু তুমি যোৰহাট অহা দিনাও এটা হৈছিলে মোৰ, কিন্তু যে গুৱাহাটী যাব লগা আছিলে। সেইটো হৈছে। মই আৰু বেয়া একদম ভগৱানক কৈছো মানে ৰেকি হিলিং পুৰা কৰিছো, যেন তাৰ যেনে তেনে মানে পিছুৱালে হ'ল, সঁচাকে পিছুৱাই গ'ল। সেয়া সৰু কিন্তু কাম বিলাক হৈ যায় ন, বহুত ভাল লাগে হৈ গলে। যাবলৈ কিন্তু পাওঁৱে, মেনিফেষ্ট কৰিলে পাওঁৱে আৰু। চবৰে মেনিফেষ্ট পাৱাৰ। আৰু এফাৰ্মেশ্যন, গুড এফাৰ্মেশ্যন দিলে মানে পোৱা যায়। পজিটিভ এফাৰ্মেশ্যন দিলে পোৱা যায়। মই আমুকতকে ভাল কৰিম, মোৰ পৰীক্ষাত এনেকে নহয়, মই ভাল কৰিম, আমুকতকে ভাল কৰিম কৈ কেনে কৰিব নালাগে। তেওঁক কিয় পিছাব, তেওঁৰো এনাৰ্জিটো হাই হব পাৰে ন। হয়, কোৱাচোন। মই মানে ভাবি থাকো এই আমুক জেগালৈ ফুৰিবলৈ যাম নেকি, অফাৰ আহি যায়, যিকোনো অফাৰ আহি যায়।
বঢ়িয়া বঢ়িয়া ভাল চেণ্ডউইচ মন্ত্ৰ কোনটো মেম চেণ্ডউইচ মন্ত্ৰ চকৰে চকৰে, চেহেকি চেহেকি, চকৰে চেণ্ডউইচটো ভাবিবা ব্ৰেডখন চকৰে তাৰ ষ্টাফিং যিটো আছে তাৰ ভিতৰত ব্ৰেডৰ ভিতৰত যিটো তিয়হ গাজৰ বিলাহী এইবিলাক থাকে নহয় সেইটো থাকে ভাবিবা মেম চেহেকি তাৰপিছত চকৰে এতিয়া পানী ৱাটাৰ চাৰ্জিং কিমান সময় হ'ব আৰু আৰু কিবা আছে যে সুধিলা লাষ্ট মমেণ্টত ৱাটাৰ চাৰ্জিং শিকাম পানী খাই লৈ চব একদম ধুনীয়াকে শুই থাকিব পাৰিবা মেম তাৰপিছত আৰু এটা মানে যেতিয়া আমি কিবা এটা মেনিফেষ্ট কৰো দেই মেনিফেষ্ট মানে দিশটো পশ্চিম ফালে হ'ব লাগে নেকি মই মেনিফেষ্টৰ দিশটো হৈছে পশ্চিম চাইডে হয় আমি মই মানে যিকোনো হয় মই এতিয়া এগৰাকী ৰিচেণ্টলি ট্ৰান্সফাৰৰ কাৰণে তেওঁ পশ্চিম চাইডে লিখিব দিছিল তেওঁ ট্ৰান্সফাৰ হৈ গ'ল হাজবেণ্ড ৱাইফ দুইজনে ট্ৰান্সফাৰ হৈ গ'ল পশ্চিম চাইডে লিখি লৈ থব দিছিলো যে ৱালত লিখি থক হোৱাইট য়েলো পেপাৰেদি ৰেড কালাৰ পিনেদি হৈছে অকল য়েল্লো পেপাৰত ৰেড কালাৰ লিখিব লাগিব ন এনে পেপাৰ নাথাকে ব্লু কালাৰ হোৱাইট পেপাৰত ব্লু কালাৰ পিনেদি লিখিলেও হয় কিন্তু হৈছে বহুতৰে আৰু ৰাতিপুৱা শুই উঠি একো নিলিখিলেও ৰাতিপুৱা শুই উঠি পশ্চিম চাইডে মুখ কৰি শুই উঠিয়ে বিচনাতে মোৰ এইটো হৈ গ'ল মই জব পাই গলো বা মোৰ বিয়া হৈ গ'ল মই গাড়ী কিনিলো মই ঘৰ ললো পশ্চিম চাইডে মুখ কৰি কলে হ'ল ৱেষ্ট চাইডে আমি আমাৰ ওচৰত ৰেকি এনাৰ্জি আছে হয় নহয় আমাৰ ওচৰত ৰেকি এনাৰ্জি আছে আৰু এইটো বাস্তুৰ মতে পশ্চিম চাইডে বা মেনিফেষ্ট কৰা জেগাই হৈছে পশ্চিম চাইডে আমি ৰেকি ইনভক কৰিলো কৰি লৈ পিনে আমি এঞ্জেলো আছে আমাৰ লগত এঞ্জেলকো মাতি ললো আমাৰতো আৰু পাৱাৰ হ'ব আৰু আমাৰ সোনকালে হ'ব গুৰুমা হয় অনামিকা কৈছো হেৰি অনামিকা 11 যে হেৰি কৰিব দিছিলে যে হয় কৰিলো মোৰ কেইটামান পুৰা হেৰি হৈ গৈছে নহয় এটা বহুত ডাঙৰ হ'ল সেইটো হৈছে কি জানেনে মই লিখিলো মানে মই ডায়মণ্ড কিনিলো ৰিয়েলি কৈছো মই একদম সঁচাকে কিনিলো কিন্তু মোৰ নিজৰ কাৰণে নহয় মই গিফ্ট দিলো এইটো এটা কথা কম মই শুনা এইটো এটা কথা কম মানুহে কয় ন তুমি এটা ক'লা মই একদম ৰাজকুমাৰ এজনৰ লগত বিয়া হৈ গলো বুলি মেনিফেষ্ট কৰিলা এইফালে পশ্চিম চাইডে লিখিত তুমি ক'লা ন এতিয়া মই ডায়মণ্ড কিনিলো বুলি মই লিখিছিলো মই ডায়মণ্ড কিনিলো কিন্তু গিফ্ট দিলো চ' তুমি যদি লিখিলা হয় মোৰ কাৰণে মই এটা ডায়মণ্ড কিনিলো বা মোৰ কাৰণে মই ডায়মণ্ডৰ ফুলি এযোৰ কিনিলো তেতিয়া তোমাৰ হলে হয় ঠিক তেনেকে মানে ইয়াত এফাৰ্মেশ্যনৰ কথাটো কৈছো তুমি যদি পশ্চিম চাইডে লিখি থোৱা মোৰ বিয়া হৈ গল এজন ৰাজকুমাৰৰ লগত বা মোৰ বিয়া হৈ গল এজন ধনী ব্যক্তিৰ লগত লিখিলা কিন্তু ধনী ব্যক্তিজনৰ লগত বিয়া হোৱাৰ পাছত কেইদিনমানৰ পাছত তেওঁ যদি মানুহজন ভাল নহয় বুজি পালা এফাৰ্মেশ্যনটো কেনেকে লিখিব লাগিব মোৰ এজন ভাল সুপাত্ৰৰ লগত ভাল এজনৰ লগত মোৰ লগত মনে মিলা এজনৰ লগত মোৰ বিয়া হৈ গল মই গাড়ী কিনিলো তুমি যদি এতিয়া গাড়ীখন কিনি কাৰণে কাৰোবাক দিবি এতিয়া যেনেকে তুমি ডায়মণ্ড মই মোৰ নিজৰ কাৰণে ধুনীয়া মানে মোৰ মন পচন্দৰ গাড়ীখন কিনিলো বুজি পাইছে এফাৰ্মেশ্যন গুগলত ঢেৰ পাবা লিখি ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে এফাৰ্মেশ্যন লাগে বুলি পাৰিলে এফাৰ্মেশ্যন আহিব চবৰে কাৰণে গুগলত চাৰ্চ কৰিলে পাই যাবা এফাৰ্মেশ্যনটো ইংলিছত আহিব নিজৰ ভাষাত কৈ ল'ব পাৰিবা কিন্তু এফাৰ্মেশ্যন লিখোতে এতিয়া যেনেকে মই আজি এই বস্তুটো মই মানে ভাবিছিলো আজি অনামিকাই কথাটো কৈ দিলে মই আজি ক্লাছত মই কম দেই এইটো বস্তুটো যে তোমালোকে এনেকে মানে এফাৰ্মেশ্যন নকৰিবা যে যিটো নেকি ধৰ বিয়াৰ কাৰণে মই ভাল ল'ৰা এজন পালো বুলি লিখিবা মোৰ বিয়া হৈ গল ভাল ধনী ব্যক্তি এজনৰ কাৰণে বুলি নিলিখিবা বুলি কব খোজাতে তুমি মোক মনত পেলাই দিলা মই পাহৰি গৈছিলো আৰু জানেনে হেৰি আমাৰ মানে মোৰ মানে যা হব তেওঁ মানে নতুন কইনা তেওঁক আমি কি গিফ্ট দিম মানে আমি ভাবিলো যে এইটোৱে দিওঁ আমাৰ ঘৰৰ ফালৰ পৰা তাৰপিছতে কিনোতে আমি টানিকচত বহি আছো যোৰহাটত তাৰপিছত কৈছে বা লাইফত প্ৰথম ডায়মণ্ড কিনিছো ডায়মণ্ড বস্তুটো চুই চাইছো কিন্তু লোকৰ কাৰণে ভাল লাগিছে মোৰ নামতে সকলোখিনি বিল হৈছে অনামিকা ফুকন বৰাৰ নামত ডায়মণ্ডৰ এটা বিল আহিছে সেই বস্তুটো আজি ৰাতিপুৱা মই ভাবিছো এইটো বস্তু কম কিন্তু তুমি আজি কৈ দিলা কেনেকুৱা টেলিপেথি কেনেকুৱা কানেকশ্যন দেখিছা আৰু গুৰুমা আজি যে বহুত থেংক ইউ মই জানেনে আজি ক্লাছটোৰ কাৰণে মই মেছেজটো পাই মই বা আজি 3জনক ভাত পানী খুৱাই পট্টাপন মই বহিব লাগিব
মেডিটেশ্যনত পালেই হয় আৰু জাষ্ট বহিছো 1 মিনিটত আপুনি মেডিটেশ্যন আৰম্ভ কৰিছে বহুত বহুত থেংক ইউ ন মই মেডিটেশ্যনটো জানা মই পটককে ভাবোতে মই মেডিটেশ্যন তাকে কি কৰাম মই নিজে মই মেডিটেশ্যনৰ এনেই বোলো কৰাই দিম এনেকে চবে কয় ন ক্লাছত মেডিটেশ্যনটো কৰি ভাল লাগে বুলি সেইকাৰণে কৰাই দিওঁ আৰু এতিয়া সেইটোৱে এতিয়া এফাৰ্মেশ্যনটো বুজি পালা নহয় চবে এফাৰ্মেশ্যন কেনেকে ভাবিব লাগে মই এই ডেটটো তেনেকেই লিখিছো বাৰু দেই মই নাম চাম দি দিছো আৰু সেই নামটো দি দিব লাগে এক্সাম্পল ঠিকে আছে ডায়মণ্ড গিফ্ট দিব পাৰিছা কিয় তোমাৰ আহিছে আৰু আহিব তোমাৰ আপুনি আশীৰ্বাদ কৰক থেংক ইউ মোৰতো চবকে হাতখন এনেকে থাকে এনেকে চবলে তেতিয়া তোমালোকৰ পৰা একদম এনেকে এম্প্লিফাই হৈ পিনি মোলৈ আহিব মানুহজনক কৈ আছো লাইফত বোলো এদিন হলো মোক অকমানি টুকুৰা এটা হলো পিন্ধাবা দেই এইয়া এফাৰ্মেশ্যন ভুল দিলা নে অকমানি বুলি কলে মই পিন্ধিম ডায়মণ্ড ভাল ভাল পিন্ধিম বাছ আমি 2025 পাম দে অনামিকা হয়নে আমি লম আৰু আৰু 4 দিন 5 দিন আছে হৈ যাব কোৱা এই এঞ্জেল নাম্বাৰ সঘনে দেখি থকাটো কি কিবা সাইন হয় গুড সাইন এঞ্জেল নাম্বাৰ এটা কোনটো কি কাৰণে দেখিছে তোমাক এঞ্জেলৰ ক্লাছত কম নাম্বাৰ 1 দেখিলে কি হয় নাম্বাৰ 2 গাড়ী নাম্বাৰতে হওক আপোনাৰ ঘড়ী কাটাতে হওক মোবাইলৰ হেৰিতে হওক খুব এঞ্জেল নাম্বাৰ সাইন পাই থাকো ভাল হৈছে এঞ্জেল নাম্বাৰ 88 দেখিলে মানে এবান্ডেন্স আহে 7 বাকি এখিনি মই এঞ্জেলৰ ক্লাছ কৰিলে এঞ্জেলৰ কথা কৈছে বাটাৰফ্লাই ৰাতি আহিছে মোৰ আৰু ক্লাছ কৰিলে বাটাৰফ্লাই আহি এইটো কোৱেশ্চন মোৰো আছে মেম মোৰ মানে খুব ডবল 1 ডবল 8 ডবল 9 ডবল 2 খুব দেখো মই ডিম্পি বাকো সুধিছিলো এইটো কথা খুব দেখো গাড়ী নাম্বাৰতে হওক বা সাইন বোৰ্ডতে হওক খুব দেখো ডবল 1 টো বেছি দেখো বঢ়িয়া ডাবল 9 নাম্বাৰটো তো ভাল নাম্বাৰে হয় ডবল 1 টো বেছি দেখো ভাল নাম্বাৰ ডাবল 1 টো এনেও সান ৰিপ্ৰেজেন্ট কাক কৰে সানৰ 1 টো তো ভাল নাম্বাৰে হ'ব পজিটিভ নাম্বাৰে হ'ব মই মাজতে ডিম্পি বাকো সুধিছো মই বোলো খুব এনেকুৱা নাম্বাৰ দেখি আছো কি হ'ব ভাল বুলি কৈছিলে বাৰু হ'ল কেইদিনমান আমাৰ ইয়াত গোটেই কেইগৰাকী এঞ্জেল শিকা আছে নহয় জানে নহয় চবে গোটেই কেইগৰাকী ভন্টিও মোক কৈছে আৰু দেই মই বোলে কিবা এটা ফৰ্ম কিবা ফিল আপ কৰিব আৰু বোলে নকৰো কৈ আছে মই এটা কাম কৰিবি তই ৰাতি খালি এইটো কবি যে এঞ্জেলক কবি যে মোক কিবা এটা চাইন দিয়া আৰু তাই গম পাই যে নাম্বাৰছ খিনি দেখিলে যে কিবা এটা থাকে তাই নাজানে খালি মিনিংটো তাই সেইটো ভাবি শুলে তাৰপিছত ট্ৰিপলটো দেখিলে ৰাতি তাই সাৰ পাইছে মোবাইল চাইছে ট্ৰিপলটো ডাইৰেক্ট মোক স্ক্ৰীনশ্বট মাৰি দিছে মোক ৰাতিপুৱা মানে দিবলৈ আৰু মোক কৈ দিছো কৈছে তুমি ঠিকেই কৈছা মই এইটো কৰিবই লাগিব বোলে এঞ্জেলে সাইন ন এঞ্জেল নিখিকেলেও কিবা এটা যদি সাইন লাগে কিবা এটা পজিটিভ কিবা এটা বিচাৰি ধৰ মই এইটো কৰিম নে নকৰিম এঞ্জেলক ক'লে হ'ল এঞ্জেল সাইন দিয়া মই এইটো কৰিম নে নকৰিম কিন্তু মনেদি কিন্তু এঞ্জেলক মাতিলে একদম আহে কিন্তু দেই আহি যায় আমাকো এঞ্জেল ক্লাছ কৰাই দিব আমি গম পাম নে কৰাই দিব শিকাম 9:55 5:55 ওলাইছে শিকাম নেক্সট ক্লাছ 30 এটো কৰাই ল আৰু মোক আৰু ইপসিতাই 4 নকৰালে আজি হৈছে ইপসিতা আজি বা ডিম্পি কৈছে নাই মোৰ খুনা গ্ৰেণ্ড মাষ্টাৰ বুকটো মই ছাৰে মানে পিডিএফ নিদিয়ে তাৰপিছত মই আজি মোৰ পুৰখি দিনাখন ছাৰে মোলৈ ফোন কৰিছিলে ছাৰে এটা পডকাষ্টত গৈছে মানে হেৰি বাহিৰত মোক সুধি গৈছে যে লীনা তুমি কি কি কৰিছা কেনেকে মই তোমাৰ কথা কম তেতিয়া মই ছাৰক মানে মই ডিষ্টাৰ্ব নিদিওঁ কিয় নিদিওঁ গুৰুজীক মই এতিয়া মোৰে ইমান ফোন আহে তেওঁ কিমান আহিব তেওঁতো লাখ ফোন আহে তেওঁ ধৰিব নোৱাৰে তাৰপিছত মোৰলৈ ৰাতিপুৱা 8টা বজাতে ফোন কৰিলে তেতিয়া মোক কৈছিল মই তেতিয়া গ্ৰেণ্ড মাষ্টাৰ বুকটো খুজিলো আজি মেমে মোলৈ ফোন কৰিছে নিজে মেমে কৈছে লীনা তোমাৰ ফোন আছিলে কি আছিলে কোৱা মই এনেকে গ্ৰেণ্ড মাষ্টাৰ বুকটো লাগে পঠাই দিব পঠোৱাৰ পাছত মই কেনেকে কি কৰিব পাৰো তাৰপিছত উলিয়াই লৈ তুমিতো গ্ৰেণ্ড মাষ্টাৰহে হ'বলৈ আছে তুমিতো 3B ললাই হৈ যাব চিন্তা কৰিব নালাগে একদম গাইডেন্স পুৰা দি আছো আৰু ছাৰেতো খুব ভাল পাব মই গ্ৰেণ্ড মাষ্টাৰ দিছে বুলি ক'লে মানে গুৰুজীয়ে মই দিম আজি মোৰ গুৰুজীৰ পডকাষ্টটো মই গ্ৰুপত দি দিম চাই ল'বাচোন কিমান পজিটিভ মানুহ তেওঁ কিমান পজিটিভ মই কওঁ শুনা তোমালোকে ৰেগি মই আজি গুৰুমাই যেতিয়া মোলৈ ফোন কৰিছে মই মানে তেওঁক হাজবেণ্ড ৱাইফক মই গুৰুজী গুৰুমা বুলি কওঁ গুৰুমাই যেতিয়া মোলৈ ফোন কৰিছে মোৰ খুব ভাল লাগে মানুহে কয় তেওঁলোকে ফোন নধৰে কিন্তু মোৰ ফোন পালে তেওঁলোকে কল বেক কৰে তেতিয়া ফোন কৰিয়ে মোক খালি কৈছে লীনা
তুমি ইমান ভাল কাম কৰিছা, হিন্দীত কৈছে, তুমি ইমান ভাল কাম কৰিছা, বহুত আমি প্ৰাউড, হাজবেণ্ড হয় বহুত প্ৰাউড হয় তোমাৰ কাৰণে। তেতিয়া মোৰ দুখ লাগিছে, যেতিয়া মই কৈছো চক, মই যোনদিনাখন আপোনাৰ তাত ক্লাছ কৰিবলৈ গৈছিলো, মই যেতিয়া গুৰুজী তাত ক্লাছ কৰিবলৈ গৈছিলো, মানে তেওঁ ফ্ৰী ক্লাছ এটা কৰে 99 ৰুপিছৰ এটা, 99 ৰুপিছৰ ক্লাছটো কৰাৰ পাছত মানে তেওঁ কয় যে ৰেকি এইটো কৰিলে এইটো হয় এইটো, আৰু এতিয়া মোৰ কোৰ্চৰ ফিজটো 5000, এতিয়া 10000 কৰিলে, আজি শুনিছো মই ক্লাছত 5000। মোৰ ওচৰত তেতিয়া 5000 দিবলৈ নাই, তেওঁ বুক কৰিবলৈ দিছিল, কৈছিল যে আপোনালোকে 1000 দি বুক কৰি লওক চিটটো। তাৰপিছত মই যেতিয়া 1000ও মোৰ ওচৰত নাই, মই গুৰুজীক ক'লো মই ল'ব খুজিছো, কিন্তু মোৰ ওচৰত এতিয়া পইচা মানে প্ৰব্লেম হৈ আছে। গুৰুজীয়ে কৈছে আপুনি ক্ৰেডিট কাৰ্ড ইউজ কৰিব পাৰিব। মই ক্ৰেডিট কাৰ্ডেদি গুৰুজীক 1000 দিছিলো, আজি 3 বছৰ আগত। তেতিয়া মেমে তেতিয়া লগে লগে কৈছে, হা লীনা तुम अभी बोल सकते हो ना, तुम गुरुजी जैसे तुमको बोला था क्रेडिट कार्ड से कर सकते हो, तुम भी अभी बोलते हो ना क्रेडिट कार्ड से तुम्हारा कोर्स खरीद लो। बहुत अच्छा এনেকে মানে বহুত মানে তেওঁলোকে বহুত আগবঢ়াই দিয়ে, আহক কৰ সব কৰ, যেন আৰু গ্ৰেণ্ড মাষ্টাৰ ওলাই গ'লে মোৰ ফালে ষ্টুডেণ্ট কমি যাব সেই ভাৱটো নাই। মোৰো এতিয়া সেনেকুৱা, মইতো ইপচিতাহঁতক কওঁ তোমালোকক 3A কিয় নকৰা, 3A কৰা, 3B কৰা, তাৰপিছত গ্ৰেণ্ড মাষ্টাৰ হোৱা, শিকোৱা মোৰ লিখিয়াকে। কিছুমানৰ আমাৰ ইয়াতে মন আছে যে 3A বহুত ডাঙৰ কোৰ্চ হয়, 3B বহুত ডাঙৰ কোৰ্চ হয়, একদম বহুত মেডিটেশ্যন কৰিব লাগিব, গ্ৰেণ্ড মাষ্টাৰ হ'বলৈ বহুত কিবা কিবি, একো তেনেকুৱা নাই, একো তেনেকুৱা নাই, কিন্তু মানুহক বহুত ভয় খুৱাই দিয়ে। মই ভাবো মইতো ইপচিতাক মই কওঁ, ইপচিতা দিয়া ভিডিঅ' বনোৱা, ইপচিতা মই কওঁ ইপচিতা ভিডিঅ' বনোৱা, ইপচিতা এইটো কৰা। মই ষ্টুডেণ্টক কওঁ, মই সেইদিনা পম্পীক কৈছো কিয় নবনোৱা, বনাই কিনে দিয়াচোন, জানক মানুহে। এতিয়া পম্পীয়ে যদি ভিডিঅ' বনাই বা ইপচিতাই যদি ভিডিঅ' বনাই বা ডিম্পিয়ে বনাই বা ইয়াত থকা আমাৰ ষ্টুডেণ্টে বনাই ভিডিঅ' বনাই ছচিয়েল মিডিয়াত দিব লাগে, তেতিয়াই গম পাব তোমালোকে কি কৰা। তোমালোকে দিছা বুলি মোৰ কাৰণে কমি যাব নেকি? মই যদি সেইটো মনত দি ভাবো, তেতিয়াহ'লে তোমালোকক মই শিকাবলৈ নাহিলো হয়। আমাৰ যোৰহাটত ব্ৰডকাষ্ট চেনেল এটা অপেনিং কৰিম চাগে জানুৱাৰীত, ষ্টুডিঅ' কাম চলি আছে দেই মোবাইলত। বঢ়িয়া একদম কৰা, একদম মোকো মাতিবা, মই যাম নিশ্চয় আৰু আমাৰ লগত মই নিশ্চয় ৰাখিছো ক'বলৈকে। মই এবাৰে গৈছিলো, এইটো নিউজ 18ত শ্ৰীময়ী প্ৰগ্ৰেমত গৈছিলো, চবে চাইছে চাগে মোৰ প্ৰগ্ৰেমটো। প্ৰিয়ংকা বা পাইছো মই, প্ৰিয়ংকা বা, তাৰ পাছত আকৌ মোৰ যোন গুৰুজীয়েও মোক হট চিটত বহাইছিলে, তেতিয়া এটা মোৰ ইণ্টাৰভিউ হৈছিলে, সেইটো তেওঁৰ তাতো ডিম্পে দেখিছে নেকি? দেখিছো, মই তেখেতৰ চব চাওঁ আকৌ দেই, বহুত পজিটিভ হয়, বহুত ভাল লাগে চাই। ময়ো চাওঁ এতিয়া তেওঁ কথাবোৰ শুনিয়ে ভাল লাগে কিবা এটা। ডিম্পিবাই কৈছিলে তেতিয়া মই চাই আছো। বহুত ভাল মই বহুত চাওঁ গুৰুজী হেৰি বিলাক। ছাৰ বহুত ভাল, তেওঁৰ কথা, তেওঁৰ মাইণ্ড মানে তেওঁ মাইণ্ড পাৱাৰ, মাইণ্ড পঢ়িব পাৰে। তেওঁতো এয়াৰফৰ্চ অফিচাৰ আছিলে, চাকৰি ৰিজাইন দিলে। এয়াৰফৰ্চ অফিচাৰ আছিলে, ৰিজাইন দিলে, কৈছে তেওঁ ভিডিঅ'। মই যদি এতিয়াও ফোন কৰো, ফোন ৰিচিভ কৰিব, মোক ষ্টুডেণ্ট বিলাকে বেলেগে মোক ফোন কৰি কয়, ছাৰে ফোন ৰিচিভ নকৰে, ছাৰে ফোন ৰিচিভ, মোৰ ফোন ছাৰে যেনেকে হলেও ৰিচিভ কৰিব, হা লীনা ব'ল। আৰু ময়ো ছাৰৰ ফোন, কোনোবা যিমান ইম্পৰ্টেণ্ট মানুহে ফোন কৰি নাথাকক, মই কাটি কিনে ছাৰৰ ফোন ধৰো। সেইটোকে কয়, লীনা তুমনে কাট দিয়া ফোন, কিয় ইম্পৰ্টেণ্ট নেই থাক গয়া, নেই আপছে ইম্পৰ্টেণ্ট কোই ভি নেই। কাৰণ তেওঁ মোক আঙুলিত ধৰি আজি এইখিনিলৈকে আনিছে, তেওঁ মোক ক্লাছ কৰিবলৈ শিকাইছে, তেওঁৰ ক্লাছ চাই কেনে মই ক্লাছ কৰিছো। প্ৰত্যেকটো সময় মোৰ মা দেউতাৰ পিছত মই তেওঁক সেৱা কৰো। মেম মই লাষ্ট ব্ৰডকাষ্টটো মেনিফেষ্ট কৰিব পোৱা দেই। বঢ়িয়া অলপ দিয়া হয়। এইবাৰ পৰা মানে দীপাংকৰকো কিবা কিবি কৰিবলৈ দিব লাগিব। এতিয়া 10টা বাজিলে, ৱাটাৰ বটল কেইটা লোৱা, পানী খাই লৈ শুই থাকিবা, চবে ৱাটাৰ বটল লোৱা। ভাতে খোৱা নাই মেম, হা ভাতে খোৱা নাই, ময়ো খোৱা নাই বাৰু, ময়ো খোৱা নাই। আমাৰ নিজৰ এনাৰ্জিটো পজিটিভ কৰিবৰ কাৰণে মই ৱাটাৰ চাৰ্জ কৰিম। তোমালোকে বটলটো ধৰি চকু বন্ধ কৰি ল'বা, পাৰিলে চকু বন্ধ কৰি ল'লে এনাৰ্জিটো মানে ভাল লাগে। মই যেনেকে কৈ যাম তেনেকে কৈ যাম, মই খালি মিউট কৰি দিওঁ হা, নহলে চবৰে আৱাজটো পানী বটলৰ খাফৰ খুলি ললেও কথা নাই, খাফৰ খুলি নললেও কথা নাই, বটল এনেকে লোৱা। এবাৰ নিজৰ পানী যদি অলপ খাই ল'ব পাৰে,
চকৰে দিয়া, চকৰে 21 টাইমছ নিগেটিভ বিলাক আঁতৰি গল বুলি ভাবিলে ঘূৰোৱা হাতটো। চেহেকি তাৰপিছত আকৌ চকৰে কোৱা, চকৰে ইয়াত স্থাপিত হোৱা বা পজিটিভ কৰি দিয়া। চেহেকি স্থাপিত হোৱা। এতিয়া নিজৰ এনাৰ্জি পজিটিভ কৰিব লাগে। মোৰ এই পানীখিনি খাই মোৰ এনাৰ্জি বহুত পজিটিভ হ'ল। ডে বাই ডে মোৰ এনাৰ্জি পজিটিভ হৈ গ'ল। মোৰ ইমোচন, মোৰ ভাৱনা পজিটিভ হৈ গ'ল। মই সদায় আজিকালি ভাল কথা চিন্তা ভাবিব ললো। যেতিয়াৰ পৰা মই ৰেকি হিলিং কৰিলো, সব মোৰ ভাল হবলৈ ধৰিলে, ভাল হৈ গ'ল। মই ভাল মানুহ লগ পাব ধৰিলো। মই বহুত সুখী হলো। দিন প্ৰতিদিন মোৰ বহুত ভাল কাম কৰিব পৰা হলো। মই মোৰ ভালৰ পৰা ভাল হবলৈ ধৰিলে। মই বহুত সুখী হব ধৰিলো। মোৰ ভিতৰত বহুত পজিটিভ এনাৰ্জি আহিব ধৰিলে। আজিকালি মই বহুত ফূৰ্তিত থাকো, বহুত হেপ্পী। মই সকলোকে থেংক ইউ কবলৈ শিকিলো। মই সৰু কথাত থেংক ইউ কবলৈ শিকিলো। মই সকলো সময়তে গ্ৰেটিটিউড হবলৈ শিকিলো। মোৰ ভগৱানৰ লগত ভাল কানেকশ্যন হ'ল। মই বহুত ভাল হলো। মোৰ এতিয়া একো চিন্তা নাই। এতিয়া মোৰ বহুত ভাল লাগে। মই যতে যাওঁ চবেই মোক ভাল পায়। মোৰ কথাত কনভিন্স হয়। মোৰ কথা শুনি ভাল পায়। মোৰ লগত কথা পাতি ভাল পায়। মোৰ কথা চবেই শুনে। মোক চবেই ভাল নজৰত চায়। আজিকালি মোক চবেই মৰম কৰে। ঘৰত বাহিৰত গলেও মোক সকলোৱে মৰম কৰে। অফিচত মোৰ কলিগ, মোৰ লগৰ সকলোৱে মোক ভাল পায়, মোক মৰম কৰে। বছেও মোক সকলো কথা শুনে, মোৰ কথা শুনে সকলো। মোক চবেই মৰম কৰে। আজিকালি মোৰ কাম কৰি ভাল লাগে। আজিকালি মোৰ কাম কৰি বহুত ভাল ফিলিংছ আহে। মই সকলো কাম কৰিব পাৰো নিজৰ মতে। আজিকালি মই বৰ্তমানত জীয়াই থাকো। মই অতীতকো ভয় নকৰো। মই পাষ্ট লাইফকো মই ভয় নকৰো। মোৰ একো নাহে। খালি মই বৰ্তমানত জীয়াই থাকো। মই পজিটিভ এনাৰ্জি হৈ গলো। মই লাভ মেগনেটিক হৈ গলো। মই মানি মেগনেটিক হৈ গলো। মই যতে যাওঁ ততে মোক চবেই ভাল পায়। মোৰ সৰ্বশৰীৰৰ বেমাৰ ভাল হৈ গল। মই সম্পূৰ্ণ সুস্থ হৈ গলো। এই পানীখিনি, এই দিব্য পানীখিনি খাই লৈ মই যি বিচাৰো সেইটোকে পাওঁ। মই যিটো কামত যাওঁ সকলো কাম পজিটিভ হৈ যায়। মোৰ টকা পইচাৰ অভাৱ দূৰ হৈ গল। মোৰ সকলো সপোন পুৰা হৈ গল। হে ৰেকি শক্তি ধন্যবাদ। মহাগুৰু ডক্টৰ মীকা ঊষু ধন্যবাদ। মোৰ ইষ্ট দেৱতা শিৱ বাবা ধন্যবাদ জনাইছো। আপোনালোকে যোনে নিজৰ ইষ্ট দেৱতা আল্লাহ হওক, গড হওক, যীশু হওক, যাক মানে তেওঁলোকক ধন্যবাদ জনাওক। আৰু নিজৰ মা দেউতাক ধন্যবাদ জনাওক। নিজৰ গুৰুক ধন্যবাদ জনাওক। আৰু এই দিব্য পানী আপোনালোকে এনাৰ্জেটিক হৈ গলো বুলি যিখিনি এফাৰ্মেশ্যন দিছিলে সকলো এফাৰ্মেশ্যন ফুলফিল হৈ গল বুলি আপোনালোকে এই পানীখিনি টেষ্ট কৰক। এতিয়া পানীৰ টেষ্টটো টেক্সচাৰো আপোনালোকৰ চেঞ্জ হ'ব। এফাৰ্মেশ্যন গুগলত চাৰ্চ কৰিলে বহুত পাব। যেনেকা এফাৰ্মেশ্যন তেনেকে নিজৰ মনেদি চব দিব পাৰে। মই সদায় যিখিনি কথা কওঁ মই সেইখিনিয়ে কৈছো।
মই যিখিনি কৰি পানী খাওঁ সেইটো কৈছো আপোনালোকে নিজৰ নিজৰ প্ৰব্লেম খিনিও ক'ব পাৰিব ল'ৰা ছোৱালীৰ কাৰণে দিলে ল'ৰা ছোৱালী পঢ়া শুনা ভাল হৈ গ'ল স্কুলত তাক চবে মৰম কৰে এনেকুৱা ধৰণৰ এফাৰ্মেশ্যন দিব পাৰিব ৱাটাৰ চাৰ্জটো আপোনালোকে এনেকৈ কৰি খাইছে হয় হেল্ল' মেম কোৱা এই চাৰ্জ কৰা গিলাচৰ পানীখিনি যেনিবা মই আকৌ ডাঙৰ হেৰি বটলত বা তাত এইখিনি মিলাই দিলে সেইখিনি পানীও চাৰ্জ হৈ যাব আৰু দি দিব পাৰে আপোনালোকৰ ফিল্টাৰত দি থব পাৰে ফিল্টাৰটোও চাৰ্জ কৰিব পাৰে আৰু এইখিনিও মিলাই দিব পাৰে যাৰ যাৰ যি যি প্ৰব্লেম আছে ভাল হৈ গ'ল বুলি কৈ কেনে এফাৰ্মেশ্যন দি খাব পাৰে মেম বেলেগলৈ যদি পানী চাৰ্জ কৰে মানুহজনৰ নাম ক'ব লাগিব নে নালাগে নাম ক'ব লাগিব আমুকৰ কাৰণে মই পানী চাৰ্জ কৰিলো আমুকে ভাল হৈ গ'ল আমুকৰ যিটো প্ৰব্লেমৰ কাৰণে দিয়ে এটলিষ্ট 3 মিনিট সময় চাৰ্জ কৰি পিনি খাবলৈ দিবা ইপসিতা টোপনি ধৰিছে পানী খাই লোৱা নাই মেম মই আজি দিনটো ইমান বিজি শুনা না মই বিজি কৈ কেনে মোৰ বেছি বিজি হৈ গলো মই আজিকালি সেইকাৰণে মানুহে ফোন কৰিলে বা বিজি আছে নেকি কোৱাচোন বুলি কওঁ আছো বিজি আছো বুলি নকওঁ মোৰ একদম লগৰ এজনীয়ে সদায় তাই মোক সদায় কয় লীনা তুম বিজি মত বলো তাই ফোন কৰিলে লীনা কিয়া কৰে থোড়া বিজি হো ৰুকো না বিজি মত বলো মই কৈ এফাৰ্মেশ্যন দি পিনি মই বেছি বিজি হৈ গলো হৈ গল আজি কেইটা বাজিলে চোৱা সদায় ভাবো এঘন্টা ক্লাছ কৰিম বুলি আৰু আজি এটা বস্তু দেখাম দেই অকমান এইটো মোৰ কুবেৰ দেৱতাৰ ওপৰত এটা সৰু লাইট লগাইছো দেখিছানে দেখিছো হোৱাইট কালাৰ হেনেকে তোমালোকে লগাই লোৱা হোৱাইট কালাৰ স্পট লাইট বুলি কয় এইটো মই বাস্তু শিকোতে ৰেমেডি দিছিলে বাস্তু ৰেমেডি উত্তৰ চাইডে সেইটো যদি লগাই বোলে পইচা আহে মেম এটা কথা সুধিব লাগিছিল মোৰ অল্টাৰখন তাৰমানে এতিয়া বেলেগ এটা ৰুমত আছে হা ফেচিং টু ইষ্ট কি অল্টাৰখন য'ত এঞ্জেল ৰেকি হিলিং কৰো এতিয়া মই অল্টাৰখন মানে মই বেডৰুমত মানে আমাৰ ফ্লেটত থাকো ন তো অল্টাৰখন সাউথ ফেচিং টু সাউথ কৰিম বুলি ভাবিছো কিবা প্ৰব্লেম হ'ব নেকি মই সেইটো বস্তুটো চোৱা পজিটিভে হয় ন যতে হলেও থাকিলেও কথা নাই ৱেষ্টৰ পিনে কৰিলেতো ভালেই হ'ব ন ফেচিং টু ৱেষ্ট মেনিফেষ্ট হ'ব ৱেষ্টৰ পিনে কৰি ল'ম মই ভাবো ন মই সেইকাৰণে কওঁ যে ভগৱান পজিটিভ হয় যতে হলেও ৰাখিব পাৰি আৰু আমাৰ মোক যোনে শিকাইছিলে দিব্যা মেমে কৈছিলে যে ভগৱান ঘৰত ৰাখিবই নালাগে কিয় আমি ঘৰত বান্ধি থম ভগৱানৰ কাৰণে মন্দিৰ আছে মন্দিৰত গৈ পিনি বা মছজিদ আছে মছজিদত গৈ কেনে গীৰ্জাঘৰত গৈ কেনে তেওঁলোকক প্ৰণাম কৰিব পাৰো কিন্তু আমি যিহেতু ৰাখিছোৱেই ন তেওঁ সেইটো টপিকৰ লৈ পিনি বহুত হেৰি হৈছিলে বোলে কন্ট্ৰভাৰ্চি হৈছিলে বোলে কিন্তু ৰাখিব পাৰিবা শিকাম মই এঞ্জেল ক্লাছ শুনা এইটো ছেকেণ্ড ডিগ্ৰী হৈ গ'ল 3 শিকাই এঞ্জেল ক্লাছ আৰু তাৰপিছত স্পাইচ ৰেমেডি শিকাম এঞ্জেলৰ ক্লাছৰো মই জাষ্ট এড দিম মানে এঞ্জেল ক্লাছ ধৰা নেক্সট 15-14 তাৰিখ মানৰ পৰা চাগৈ কৰাম বিহুৰ পাছত কৰাম এঞ্জেল ক্লাছ কাৰণ বিহুত বহুতে বিজি থাকিব ন বিহু পাছত কৰাব মেম বিহু পাছতে কৰাম চিন্তা হৈছে দীপাংকৰ তুমি চিন্তা নকৰিবা তুমি দীপাংকৰ এক্সেছ বাৰ কৰে বাৰ্ছ দিবলৈ কিমান দূৰ যায় সি ন টাৱাং যাম মোক যোৰহাট গলে তুমি বাৰ্ছ দিব লাগিব দেই নিশ্চয় দীপাংকৰ তুমি ভিডিঅ'ত অন কৰিব লাগিছিল বেয়া কথা কৈছা দেই এইটো নাই সি মানে সেই কম্বল চম্বল সোমাই আছে চাগে ঠাণ্ডাত ন মোক কৈছে যে মেম 9টা বজাত ক্লাছ কৰিছে টোপনি ধৰা নহয় টোপনিয়াই তুমি ক্লাছ কৰিবা কৈছো ইমান সোনকালে ডেকা ল'ৰা শুৱে নেকি অসুবিধা হয় মানে হা দেৰিলৈকে থাকিবলৈ অসুবিধা হয় অলপ মানে তিতাবৰৰ ন তিতাবৰ কি সোনকালে শুই দিয়ে নি মানুহবিলাক নহয় ঘৰৰ মানুহবোৰ নুশুৱে মইহে শুওঁ আজিকালি সোনকালে এঞ্জেল ক্লাছটো হেৰি আকৌ বেলেগ জইন কৰিব লাগিব নেকি নে ইয়াতে ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীতে হ'ব এঞ্জেল ক্লাছটো বেলেগ এটা চেপ্টাৰ ন এঞ্জেল ক্লাছটো বেলেগ এটা এঞ্জেল ক্লাছটো কিজানি এবাৰ মই জইন কৰাই কেনে অলপ যদি মানে কি হয় আৰু এটা কোৰ্চ আছে এঞ্জেলৰ কেণ্ডেল হিলিংটো ইপসিতাহঁতে চাগৈ শিকিলে হয় মই খালি
জইন কৰালে অলপ কোৰ্চ ফিজটো অলপ বেছি হৈ যায় চবে ইমানখিনি ফিজ এফৰ্ড কৰিবলৈ মানে অলপ প্ৰব্লেম হৈ যায় ন মোৰ বাৰু হেৰি চিষ্টেমো আছে ইনষ্টলমেণ্ট চিষ্টেমো আছে তথাপিতো এবাৰ চাই লওঁ মানে কি হয় পাছত কৰাম বুলি থাকিলে মানে থাকি যায় যিটো টেৰট কাৰ্ড লৈ কেণ্ডেল টেৰট কাৰ্ড লাগে কেণ্ডেল লাগে আৰু কইন্স লৈ পিনি এটা হিলিং শিকোৱা হয় তো সেইটো যদি পাৰো এবাৰ এড কৰি দিম তেতিয়া আগত শিকা কৰা কিগাৰকে শিকিব পাৰিব আৰু মেম মোৰ বেবিটো যদি অৰা ক্লিন কৰা বা কিবা এনেকুৱা মানে নজৰ চজৰ লগা এইবিলাক অৰা ক্লিন কৰিলে হৈ যাব অৰা ক্লিন কৰিলেও হ'ব তেতিয়া অৰাটো ক্লিন কৰিলেও মানে তেতিয়া মই প্ৰটেকশ্যন ল'ব লাগিব নে নালাগে লৈ ল'ব প্ৰটেকশ্যন কিন্তু নিজৰ বেবিক কৰিলে নকৰিলেও হয় প্ৰটেকশ্যন ল'ৰাক কৰিলে মেম ক্লিন কৰাৰ পাছত গাটো পটককে বেয়া লাগে নি বাৰু মোৰ যে সেইদিনা কৰোতে যে গা মই এটা কথা কওঁ মোৰ প্ৰথম যেতিয়া মই সাইকিক ৰিমুভ এটেক আৰু অৰা ক্লিন কৰিছিলে মোৰ একদম বিৰাট গাত খুজুলি হৈছিলে একদম মানে খুজুলি মানে একো চিন নাইকিয়া খুজুৱা কিন্তু মোৰ একদম ইনাৰ পাৰ্টৰ পৰা মানে খজুতি হোৱা হৈছিলে বহুত খজুতি হৈছিলে তেতিয়া মই ভাবো দে বিছা নাই কিবা নাই মোক কিয় খজুতি হৈছে তাৰপিছত যেতিয়া মই নিমখ পানী দি অৰাচৰ চাফ কৰো তাৰপিছত লাহে লাহে খজুতি বিলাক নাইকিয়া হৈ গৈছিলে মোৰ আকৌ সেইটো বেলেগ এটা আছিলে মই সুধিছিলো গুৰুজীক তেতিয়াই মোক কৈছিলে প্ৰটেকশ্যন লৈ কেনে কৰাচোন কেতিয়াবা প্ৰটেকশ্যন নললেও বাৰু এফেক্টটো দেখা যায় একো নহয় আৰু মেম যদি হিলিং কৰিব হয় মোৰ নিজৰ বেবিটো তেতিয়াও প্ৰটেকশ্যন কৰিব লাগিব মই নিজক হিলিং কৰোতে প্ৰটেকশ্যন কৰিব নালাগে নহয় বেবিটোক নালাগে নকৰিলেও হ'ব বেবি নিজৰ বেবি হা যোৰহাট কেতিয়া আহিব যোৰহাট যোৱা দেওবাৰ গৈ আহিছো আকৌ নকবা এই ঠাণ্ডাখনত মই যিটো কষ্ট পালো এইবাৰ আগতীয়াকে জনাব দেই ঠিক আছে মোৰ বাৰ্চ লবলৈ যোৰহাটত টাইম পানী খাবলৈ টাইম নহয় বাৰু ঠিক আছে নকওঁ টাইম নহয় টাইম ঢেৰ আছে মোৰ যাম চবতে যাম গুৱাহাটী যোৰহাট ডিব্ৰুগড় আৰু এই কিমান মাতিছে এইটো কি কয় শদিয়াত যাবলৈ খুব মন আছে শদিয়াত বহুত ক্লাইণ্ট আছে বহুত মাতি আছে হেল্ল' মেম লৈ যাব গুৰুমা ঠিক আছে পম্পিক লৈ যাম গুৰুমা মই আৰু এটা প্ৰশ্ন কৰো আৰু কৰক এই মানে ল'ৰাটো ইন্টাৰভিউ দি থৈছিলে এইটো এডিআৰিৰ এইটো এতিয়া মই এনে উইচ হেৰিটো কৰিছো বাৰু আৰু এইটো ধৰ মই ডিষ্টেন্স হেৰিত কৰিব পাৰিম নেকি তাৰ কাৰণে আকৌ হিলিং আপুনি চিটুৱেশ্যন হিলিং কৰক মই কৈছিলো যে অলপ দেৰি আগতে শিকাইছিলো যে সেইটো কৰক সি পাই গ'ল জব পাই গ'ল এনেকে কৰক সেইটো মেম পশ্চিম চাইডে মুখ কৰি কৰিব লাগিব ন চিটুৱেশ্যন হিলিংটো ৰেকি মতে পশ্চিম চাইডে নহয় যতে হলেও মুখ কৰি পিনি চিটুৱেশ্যন হিলিং কৰিব পাৰে কিন্তু মই বাস্তু বা এফাৰ্মেশ্যন চবেই কয় ন বাস্তুৰ মতে পশ্চিম চাইড জোনটো হৈছে মেনিফেষ্ট জোন তো আমি চব মিলাই কেনে কৰিলে মই কৈছো ন চব বস্তু মিলাই কেনে কৰিলে বেছিকে হ'ব পাৱাৰটো পশ্চিম ফালে মুখ কৰিব পাৰে আৰু হিলিং পাৰে পশ্চিম চাইডে মুখ কৰি পিনি কৰিব পাৰে দিনত মানে এবাৰে দিব লাগে নে বাৰে বাৰে দিলেও পাৰে কিটো মানে টাইম আছে যেনিবা ডিষ্টেন্স হিলিং মানে কাৰোবাক দিবলৈ আছে এবাৰ দিলো তেওঁ মানে বেছিকে বেমাৰ হৈ পাৰে দুবাৰ তিনিবাৰ কৰিব পাৰে যেনেকে নিজক হিলিং টাইম আছে যে দুবাৰ তিনিবাৰ কৰিব পাৰে আগতেতো ময়ো কৰিছিলো দুবাৰ তিনিবাৰ যেতিয়াই দিয়ক কিন্তু মোৰ কি হৈছিলে জানানে যেতিয়া মই ফাৰ্ষ্ট শিকিছিলো তেতিয়া শিকোতে 24 পইণ্ট কৰিব লাগিছিল 3 মিনিটকে 72 মিনিট তাৰপিছত তেতিয়া ক'লে যে আপোনালোকে দিনটো দুবাৰ বা তিনিবাৰ ভাগ কৰি কেনে কৰিব পাৰিব কিন্তু ৰাতি 12টা বজাৰ আগত হ'ব লাগিব দৌৰা দৌৰিকে 6টা পইণ্ট কৰিম কৰি পিনি ঘৰৰ কাম কৰিম তেতিয়াতো মানে একদম ঘৰৰ বিজি আকৌ গৈ কেনে লাষ্টত গৈ দেখোগৈচোন 2টা পইণ্ট থাকিয়ে গ'ল তাৰমানে সেইটো নহ'লেগৈ দৌৰা দৌৰি 3 মিনিটকে 72 মিনিট কৰিব লাগে আৰু 72 মিনিট আজি লাইফত মানুহৰ ইমান বিজি চিডিউলত কাৰো টাইম নাই 72 মিনিট নিজক হিলিং দি লৈ আৰু বেলেগক হিলিং দিবলৈ আমি যিহেতু হিলাৰ হৈ আহিছো আমি বেলেগক হিলিং কৰিবই লাগিব আমি নিজকে যদি 72 মিনিট দি থওঁ বেলেগক কেতিয়া হিলিং কৰিম আমি কাৰণে নিজক লাহে লাহে প্ৰথমতে 12 পইণ্ট কৰিলে 36 মিনিট কৰিলে নিজৰ বডি যেতিয়া চব হিলিং হৈ গ'ল 1 মিনিট বা আধা ছেকেণ্ড নিজক কৰি লৈ পিনি বেলেগক হিলিং কৰা বেলেগৰ কাৰণে কাম কৰা আৰু 7 চক্ৰটো সপ্তাহত এবাৰ
সপ্তাহত এবাৰ দুবাৰ যদি সময় আছে সদায় কৰিব পাৰা মই এইটো কৈছোৱে কিন্তু মই সময় নাই কাৰণে মিলাই দিছো সপ্তাহত এবাৰ কৰিবা সদায় কৰিলো মেম একো নহয় 7 চক্ৰ একো বেলেগ নহয় একো নহয় একো নহয় একো নহয় মই ডেইলি ময়ো 1 মিনিটকে ডেইলি মই 7 মিনিট আৰু নেক্সট ক্লাছত 7 চক্ৰ হিলিং কৰাম কালাৰেদি প্ৰত্যেকটো 7 চক্ৰ নেক্সট ক্লাছত কালি নকৰো শুকুৰবাৰ স্যাটাৰডে যদি কৰিব পাৰো স্যাটাৰডে নহলে সানডে কৰিম ঠিক আছে ওকে এতিয়া গুড নাইট কৰো সবৰে টোপনি ধৰিছে ক্লাছ ভাত খাব হ'ল ন ঠিক আছে গুড নাইট থ্যাংক ইউ সকল একদম হাঁহি আহিবা নেক্সট ক্লাছত সব